Hi everyone, তোমালোকলৈ আজি লৈ আহিছো শিৱসাগৰ ডিস্ট্ৰিক্টত ইতিমধ্যে আমাৰ হৈ যোৱা মেথছৰ পেপাৰখন ঠিক আছে আৰু পেপাৰখন যেতিয়া মই কৰিবলৈ লৈছিলো তেতিয়া মই চাইছিলো পেপাৰখন এনে যেটা পিডিএফ টো মই পাইছিলো যোনজন ষ্টুডেন্টে দিছে থ্যাঙ্কস টু হার ওকে এটা পেপাৰখন আজি কৰিম বুলি যেতিয়া চালো তেতিয়া দেখিলো কোৱেশ্চন পেপাৰখন কিন্তু ইন্টাৰেষ্টিং আছে তো গতিকে তোমালোকে খুব ভালকে ভিডিওটো মন দি চাবা মানে বিৰাট ইন্টাৰেষ্টিং ইন্টাৰেষ্ট পাবা তোমালোকে ঠিক আছে দেৰি নকৰো আমি আৰম্ভ কৰো কিছুমান কোৱেশ্চন মানে খুব ধুনিয়া কোৱেশ্চন দিহতে সেটআপ কৰিছে ঠিক আছে তো প্ৰথম কোৱেশ্চনটো কি দিছে যদি p is proportional to q p is proportional to q মানে কি হয় p যিমান বাঢ়িব q তেনেকে বাঢ়ি গৈ থাকিব ঠিক আছে না এটা কি দিছে p 6 হলে q কিমান হৈ গল 30 মানে p 6 হতে q 30 হৈছিল ঠিক আছে না মানে 6 ৰ লগত তুমি 5 গুণকে বাঢ়ি গৈ আছে মানে 6 5 গুণ কি হৈ গল 30 তো গতিকে p যদি 2 হয় তেন্তে q কিমান হ'ব 2 5 গুণ কি হৈ যাব 10 এটা একদম সিম্পল কোৱেশ্চন একো নাই নেক্সট কি দি থোৱা আছে যদি আলফা আৰু বিটা fx = x স্কয়ার - x - k বহুপদৰ দুটা শূন্য হয় যাতে আলফা মাইনাস বিটা তেন্তে k মান হ'ব যদি আলফা আৰু বিটা এটো মানে x স্কয়ার - x - k বহুপদটোৰ দুটা শূন্য হয় আৰু আলফা মাইনাস বিটা = 9 হয় তেন্তে k ৰ মান কৰিছে ঠিক আছে সো এই বহুপদটোৰ দুটা শূন্য আলফা আৰু বিটা তো দ্যাট মিন্স যদি আমি শূন্যৰ সমষ্টি কৰি দিও শূন্যৰ সমষ্টি মানে কি যাব -b বাই গতিকে মাইনাস আৰু b জায়গাত কি আছে -1 আছে তো -1 আছে কি যাব +1 ডিভাইডেড বাই a মানে কি যাব 1 ঠিক আছে দ্যাট মিন্স আলফা প্লাস বিটা = 1 এটা আমি কি কৰি দিম আলফা মাইনাস বিটা = কি দিটো আছে 9 এটো দিটো আছে তো দুইটা ইকুয়েশন যদি আমি প্লাস কৰি দিও প্লাস বিটা মাইনাস বিটা ক্যান্সেল আলফা প্লাস আলফা কি যাব টুৱাইস আলফা 1 + 9 কি যাব 10 দেন আলফা = কি হৈ যাব 5 আলফা = কি হ'ল 5 এটা আলফাৰ জায়গাত যদি আমি 5 টো পাতি দিও 5 plus beta equal to 1 then what is beta 1 minus 5 that means কি যাব -4 তো আলফাৰ ভ্যালু তো হৈ গল 5 বিটাৰ ভ্যালু তো হৈ গল -4 ঠিক আছে না আমাক কাৰ ভ্যালু খুদিছে -k সরি k এর ভ্যালু খুদিছে ঠিক আছে না এটা আমি যদি প্রোডাক্ট অফ দা জিরো কৰি দিও মানে শূন্যৰ পূৰণফল কৰি দিও শূন্যৰ পূৰণফল মানে কি যাব আলফা * বিটা = কি যায় c/a তো আলফাৰ ভ্যালু তো আমি জানো 5 into বিটাৰ ভ্যালুটো আমি জানো কিমান হৈ গল -4 then what is c মানে হৈ গল -k আৰু a মানে হৈ গল তোমাৰ 1 তো 5 into 4 মানে কি যাব -20 and -k/1 মানে কি যাব -k তো মাইনাস মাইনাস ক্যান্সেল তো k এর ভ্যালুটো কি থাকি গল 20 ঠিক আছে নেক্সট এটো কোৱেশ্চন কৰি কৰি আমনি লাগিছে আৰু কিমান বহুত এখন ডিস্ট্ৰিক্টত আহিছে তো ভ্যালুটো কি যাব 1 হ'ব কেলে কি x মানে কি দি থোৱা আছে a tan থিটা x মানে কি হয় a tan থিটা আৰু y মানে হৈ গল b cot থিটা ab হ'ব ভ্যালুটো ab হ'ব ঠিক আছে আমি যদি মাল্টিপ্লাই কৰি দিও x into y তো x মানে কি আছিল a tan থিটা into y মানে কি আছিল b cot থিটা এটা tan থিটা into cot থিটা গুছি যায় এটা তুমি যদি ভাবাছা কিয় গুছি গল কাৰণ tan থিটা into cot থিটা মানে কি যাব 1/tan থিটা হ'ব ন তো tan থিটা তো গুছি যাব তো থাকি গল কি a into b মানে কি যাব ab আইটো হৈ গল নেক্সট কোৱেশ্চন নম্বৰ 4 টো চোৱা 12 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ তো ব্যাসাৰ্ধটো কিমান দিছে 12 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তকলাৰ কালি 60 পাই বৰ্গ সেন্টিমিটাৰ স্কয়াৰ তো এই বৃত্তকলাটোৰ কেন্দ্ৰীয় কোণৰ মান হ'ব তো θ/360 ইনটু কি যাব পাই r স্কয়ার মানে কি যাব 12 * 12 that is equal to কিমান বুলি দিছে 60 পাই মানে বৃত্তকলাটোৰ কালি কি দিছে 60 কি হৈ গল পাই 60 পাই হৈ গল ঠিক আছে না এটা তুমি চোৱা এই 12 এই পাই আৰু এই পাই কি হৈ গল ক্যান্সেল ঠিক আছে এতিয়া তুমি চোৱা এই 12 হয় এই 60 কাটিলে কেন বাৰ যাব 5 5 বাৰ কাটি 12 হয় 360 কাটিলে কেন বাৰ যাব 30 then theta equal to 30 পিনে গুছি গলে 30 5 ৰ লগত পূৰণ হৈ গলে 150 তো 30 into 5 আনসাৰটো হৈ যাব 150 হৈ গল নেক্সট বুজি পাইছা ন কাৰণ বৃত্তকলাটোৰ কালি 60 পাই দিছিলে বৃত্তকলাটোৰ কালি কিমান দিটো আছিল 60 পাই তো বৃত্তকলাৰ কালি কোনটো ফৰ্মুলা দিলে θ/360 into pi r square that is equal to 60 পাই ন হল কোৱেশ্চন নম্বৰ 5 এটা সংখ্যাৰ প্ৰামাণিক ৰূপ k into 10 to the power m যত m এটা অখণ্ড সংখ্যা তেন্তে তলৰ কোনটো
শুদ্ধ হ'ব অপশ্যন এ য়েছ কোনটো শুদ্ধ হ'ব লাগিব চোৱা 1 is less than equal to k is less than 10 তো এইটো শুদ্ধ হ'ব কিয় হয় তুমি চোৱা হা যেতিয়া আমি প্ৰামাণিক মানত লিখো ন প্ৰামাণিক মানত যেতিয়া আমি লিখো তেতিয়া সদায় ডেচিমেলটো এটা সংখ্যা পিছতে লিখিবলগীয়া যেনে 2.3 ঠিক আছে এনেকুৱা হয় যেনিবা ওকে ধৰি লোৱা কি হৈছে ওকে ওকে চাই লোৱা যেতিয়া আমি প্ৰামাণিক মানত লিখো ন প্ৰামাণিক মানত লিখি দিলে আমি ধৰা এনেকুৱা লিখো 1.78 বোলে 2.563 এনেকে লিখো ন যিয়ে দিনক মানে এটা সংখ্যাৰ পিছতে আমি কি দিওঁ দশমিকটো দিবলগীয়া হয় ঠিক আছে নাই এটা তুমি চোৱা একদম ন্যূনতম সংখ্যাটো কি হ'ব লাগিব তেতিয়ালে সন্মুখতো কেতিয়াও 0 নাথাকে ন 0.789 এনেকুৱাটো নহয় আৰু কেতিয়াও কি হ'ব নোৱাৰে 10 পইণ্ট প্ৰামাণিক ৰূপত 567 এনেকুৱা নহয় কেতিয়াও দ্যাট মিন্স কি মানে কি হৈ যাব একে কম 1 হ'ব আৰু কি হ'ব 10তকৈ কি হৈ যাব সৰু মানে 9 পইণ্ট সামথিং এটো পসিবল হ'ব 9.678 into 10 to the power বোলে কিবা এটা বুজি পাইছা ন তো এইবিলাক হৈ গ'ল কাহিনী 10 to the power 3 বোলে ঠিক আছে না তো গতিকে প্ৰামাণিক ৰূপটো এটো হৈ গ'ল ঠিক আছে ন্যূনতমটো নেক্সট 6 number যদি twice x plus ky equal to 1 আৰু thrice x minus 5y equal to 7 সমীকৰণ দ্বয়ে নিৰ্দেশ কৰা সৰল ৰেখা দুডাল পৰস্পৰ সমান্তৰাল হয় তেন্তে k এর মান কিমান তো পৰস্পৰ সমান্তৰাল হলে a1 by a2 equal to b1 by b2 হ'ব দ্যাট মিন্স এটো কি যাব 2 by 3 equal to কি হৈ যাব k by minus 5 k by minus 5 then 2 into 5 মানে কি যাব minus 10 by 3 k এর ভ্যালু তো কারণ 5 তে পিনে গুছে গেল minus 10 by 3 দি ঠিক আছে কিনলে সব ঠিকই কৰি আছে নেক্সট কি দি থোৱা আছে মানে আমি যোনটো অপচন ওলাইছে মানে যোনজন ষ্টুডেন্ট আছিল যাৰ পেপাৰ পৰা ঠিকই কৰি আছে মানে ঠিক আছে সো এটা লাইট পোস্টৰ সাৰ দৈৰ্ঘ্য 16.8 ঠিক একে সময়তে 1.8 মিটাৰ ওখত এজন মানুহৰ সাৰ দৈৰ্ঘ্য 2.8 মিটাৰ হলে লাইট পোস্টৰ উচ্চতা কিমান হ'ব চোৱা লাইট পোস্টৰ সাৰ দৈৰ্ঘ্য এটো কিমান দি আছে 16.8 এটো হৈ গ'ল লাইট পোস্ট ঠিক আছে তাৰ পিছত একে সময়তে 1.8 মিটাৰ ওখ এজন মানুহৰ সাৰ দৈৰ্ঘ্য এজন হৈ গ'ল মানুহজন ডিস্টার্ব কৰি দিছে অকমান ন কি হৈছে জানো আজি এনে কেতিয়া এনেকুৱা হৈ পোৱা না ওকে এটো হৈ গ'ল 1.8 মিটাৰ এজন মানুহ যাৰ সাৰ দৈৰ্ঘ্য কিমান বুলি দি থোৱা আছে 2. কি হৈ যাব 4 মিটাৰ এটো হৈ গ'ল লাইটৰ খুঁটাটো ঠিক আছে সো লাইটৰ পোস্টৰ সাৰ দৈৰ্ঘ্য 16.8 এটো মই ধৰি ললো AB তো সি আৰু এটো ধৰি ললো মই DEF তো মই যদি এইকেটা কানেক্ট কৰো সোৱা মানুহ এজন যেতিয়া আমাৰ ভূমিৰ ওপৰত উঠি থাকে বা গছ এজোপা ভূমিৰ ওপৰত থাকে লাইটৰ পোস্ট এটা ভূমিৰ ওপৰত থাকে এটো কোনটো কন্ডিশনত থাকিব লম্ব হৈ থাকিব গতিকে এইটো এংগল আৰু এইটো এংগল সদায় ইকুৱেল হ'ব 90 ডিগ্ৰী আৰু একে সময়ত ওয়াৰ্ডটো দি থোৱা আছে না নাই একে সময়তে আছে একে সময়তে কি যাব সানস অ্যালটিটিউড কি যাব সেম হ'ব এই কোণকেটা সদায় সমান হ'ব ঠিক আছে না নাই সো দ্যাট মিন্স এই দুইটা ট্রায়াঙ্গল কি হৈ গ'ল সিমিলার হৈ গ'ল তো সিমিলার যদি হৈ গ'ল আমি কি পাই যাম ইয়াৰ AB বাই কি হৈ যাব DE is exactly equal to ইয়াৰ BC বাই কি হৈ যাব EF বুজি পালা ন এটা AB তো আমাক লেন্থে উলিয়াব কৈছে তো AB মানে তো হৈ গ'ল AB আৰু DE মানে কিমান হৈ গ'ল 1.8 that is equal to okay BC মানে কি হৈ গ'ল 16.8
ডিভাইডেড বাই কি আছে 2.4 ওকে এটা আমি যদি ভাবো BC by 1.8 equal to 16.8 2.4 পইণ্টৰ পিছত ইয়াতো এটা ডেচিমেল ইয়াতো এটাই ডেচিমেল আছে তো 168 ডিভাইডেড বাই কি গল 24 আমি পইণ্ট দুটা কি কৰি দিব পাৰিলো ৰিমুভ কৰি দিব পাৰি হৈ গল এতিয়া 4 দি যদি কাটো এটো কিমান বাৰ যাব 6 বাৰ যাব 4 দি কাটিলে তো কিমান বাৰ যাব 42 ঠিক আছে না 6 ৰে এটো কাট খালে কিমান বাৰ যাব 7 বাৰ যাব ঠিক আছে নাও what is BC 1.8 into কি হৈ যাব 7 তো 7 8 গুণ 56 6 হাতে গল 5 হাতে গুণ 7 কৈছে 12 12.6 এইটো আনসার 12.6 বুজি পাইছা ন Question number 8 যিকোনো মৌলিক সংখ্যা a আৰু b ৰ বাবে a কিউব আৰু b কিউব তো a কিউব আৰু b কিউব মৌলিক সংখ্যা বুলি দিয়া আছে ন মৌলিক সংখ্যা এটো পসিবল নহয় মৌলিক সংখ্যাটো কেতিয়াও নহয় কাৰণ তিনিবাৰ এটা সংখ্যা পূৰণ হৈ গলে তো ভেক্টৰটো আহিবই দেখোন এই সংখ্যাটো আহিবই ঠিক আছে তাৰ পিছত কম্পোজিট নাম্বাৰ যৌগিক সংখ্যা হ'ব নে ইয়েস হৈ যাব কাৰণ মৌলিক সংখ্যা নহয় মানে তো যৌগিক সংখ্যাই হ'ব কো প্ৰাইম নাম্বাৰ সহমৌলিক হ'ব ইয়েস তো 2 আৰু 3 হ'ব অপচন 2 আৰু 3 চাই লওঁ মই তোমালোকক দেখা দিছো যিকোনো মৌলিক সংখ্যা তুমি যিকোনো এটা মৌলিক সংখ্যা লৈ লোৱাছো ঠিক আছে না যিকোনো মৌলিক সংখ্যা যেটা 5 এটা মৌলিক সংখ্যা এটা সংখ্যা কি 3 তো তাক কিউব কৰি দিয়া 3 কিউব মানে কি যাব 27 তো 27 তো কেতিয়াও আৰু মৌলিক হৈ থকা নাই 9 3 গুণ 27 তাৰ এখন বেছিকে ফেক্টৰ আহি গল 5 কিউব মানে কি হৈ যাব 125 তো 5 into 25 ইয়াৰ বেছি ফেক্টৰ আছে দ্যাট মিন্স ইহত কেটা কি হৈ যাব কিউব কেটা কি গল যৌগিক সংখ্যা হৈ গল আৰু ইয়াস 27 আৰু 125 কি হৈ গল ইহত সহমৌলিক হৈ গল তো দ্যাট মিন্স যৌগিক আৰু সহমৌলিক 2 আৰু কি হৈ গল 3 ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 9 9ত কি দিটো আছে 6 7x 8y 14 ৰ মাধ্য 9 হয় তেন্তে তলৰ কোনটো শুদ্ধ তো মাধ্য মানে কি হয় গুটেই কেটা সংখ্যা আমি কি কৰিম +6 +7 +x +8 +y +14 ডিভাইডেড বাই কিমানটা সংখ্যা আছে 1 2 3 4 5 6 6 equal to কি হৈ যাব 9 now 6 plus 14 মানে কি যাব 20 7 plus 8 15 so that means কি হৈ যাব 20 plus 15 মানে কি হৈ যাব 35 plus x plus y equal to 6 9 তাৰ কি হৈ যাব 54 now x plus y equal to 54 minus 35 now x plus y equal to 14 পা 5 গল থাকিল ন 4 3 গল থাকিলে তো x plus y equal to কি যাব 90 ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 10 দুটা সংখ্যাৰ অনুপাত 3:5 সংখ্যা দুটাৰ গসাউ 8 হলে সংখ্যা দুটাৰ লসাগু কি হ'ব আচ্ছা লসাগু কি হ'ব ন তো সংখ্যা দুটাৰ গসাউ 8 আচ্ছা গসাউ যদি 8 হয় এটা চোৱা সংখ্যা দুটা এটো অনুপাতহে দিছে তাৰ গসাউ কি হৈ গল 8 গসাউ মানে কি হৈ যাব এ জিটো নহক ন ঠিক আছে না এই সংখ্যা দুটা ঠিক আছে এটোটো অনুপাত দিয়া আছিল 3:5 ন আমাক অনুপাতটো দিয়া আছে 3:5 বুলি এটোটো সংখ্যা নহয় সংখ্যাটো 3 নহয় বা সংখ্যাটো 5 নেকি নহয় সংখ্যাটো যিকোনো হ'ব পাৰে সংখ্যাটো কি হ'ব পাৰে জানা 3:5 মানে কি হ'ব পাৰে ধৰিলা 3:5 মানে 9:9 সংখ্যাটো 9 আৰু এটা সংখ্যা 9 এটা সংখ্যা 15 হ'ব পাৰে না নহয় obviously পাৰে কাৰণ 9 divided by 15 কৰিলে আমি যদি ৰেশিও উলিয়াটো 3 to কি হৈ যাব 5 হলে যাব কিন্তু তেতিয়া যদি সংখ্যাটো 9 আৰু 15 হলতেন তেতিয়া আমাৰ গসাউ কি হলতেন HCF কি হলতেন HCF তো হৈ গলতেন তেতিয়া আমাৰ কানে কি হলতেন 3 যদি সংখ্যাটো 9 আৰু 15 হলতেন বুজি পাইছা ন কাহিনীটো বুজি পাইছা দ্যাট মিন্স আমাক যদি ৰেশিওটো 3:5 দিছে আৰু গসাউটো যদি কি দিছে 8 দিছে তো সংখ্যা দুটা কি হ'ব তেতিয়া হলে obviously 3 8 গুণ কি হৈ যাব 24 আৰু 5 8 গুণ কি হৈ যাব 40 তো ইহতৰ তো ৰেশিওটো 24 আৰু 40 ৰেশিওটো 8ৰে কাটি দিতে 3 আৰু 8ৰে কাটি দিতে 5 3:5 এনেকৈ কাটি দিছিল মানে লজিক লগাই পেলাই বুজি পাইছা ন তো এদিকে সংখ্যাটো একচুয়ালি কি হৈ গল 24 আৰু 40 এটা আমি জানো যে দুটা সংখ্যা পূৰণ ফল 24 into 40 is exactly equal to আমাক কি উলিয়াব দিছে LCM এ তো উলিয়াব দিছে ন গসাউ into কি হৈ যাব LCM into HCF এটা 8ৰে 24ক যদি কাটো মই কিমান হৈ যাব 3
3 × 40 কি হৈ যাব 120 এইটো অপচন কোনটো হৈ যাব 20 বহুত বেছি আৰু বহুত বেছি ইজি হয় ওকে নেক্সট জেকবে দুটা চলক বিশিষ্ট এজোৰ সমীকৰণ শুদ্ধভাৱে সমাধান কৰি সমীকৰণ দ্বয়ে নিৰ্দেশ কৰা ৰেখা দুডালৰ একমাত্ৰ ছেদবিন্দুটো 3, কি গুণ -2 লাভ কৰিলে এটা সমীকৰণ দ্বয় এটা সমীকৰণ যদি x - y = 5 নিম্নলিখিত কোনটো সমীকৰণ আনডাল লেখাৰ সমীকৰণ হ'ব আচ্ছা এটো যেটা ম্যাথটো কৰি পেলা আমাক 3, -2 পাইছে মানে ছেদবিন্দু যেহেতু পাইছে দ্যাট মিন্স কি হ'ব কথা কতি কৰিব লাগিব কাৰণ যদি প্যাৰেলাল হলেতেন ৰেখা কেডাল সমান্তৰাল হলেতেন তেতিয়াতো ছেদবিন্দুৱে নাপালেতেন আৰু যদি লগ লাগি থাকিলেতেন তেতিয়াতো অসংখ্যটা ছেদবিন্দু পসিবলে নহয় ইয়াত ঠিক আছে না নাই তো আলটিমেটলি কি হ'ব লাগিব আমি যোনটো ম্যাথছত আমাৰ x বা y ভ্যালুটো লাই দ্যাট মিন্স কি হয় তাত সেই একদম অদ্বিতীয় ছেদবিন্দু এটা থাকে ন হেতু কাৰণে আমাৰ পসিবল হয় বিন্দুটো উলিয়াই দিবলৈ ইয়াতো সেই বিন্দুটো 3 - 2 বুলি ক'লে এটা আমাৰ মতলব নাই ঠিক আছে না আমাক কৈছে যে এটা যদি সমীকৰণ এটো হয় আনটো কি হ'ব লাগিব তো দ্যাট মিন্স কটাকটি কৰিব লাগিব মানে a1/a2 is not equal to b1/b2 ইয়াত তুমি ইয়াত 1 আছে ইয়াত 3 আছে 1/3 -1 - 3 মানে কি যাব 1/3 5/15 1/3 1 নহয় কাৰণ তো লগ লগা হৈ আছে ইয়াত আছে 1 ইয়াত আছে 2 1/2 ইয়াত আছে -1 ইয়াত আছে -3 1/3 yes 2 টো হ'ব তাৰ পিছত 3 টো চাই দিয়া ওকে ইয়াত আছে 1 ইয়াত আছে 2 1/2 ওকে 2 and 3 দুইটাটো হ'ব 2x - 3y = 14 কি কথা ভাল আছে ইয়াত আছে 1 ইয়াত আছে 2 1/2 ইয়াত আছে -1 -3 তো 1/3 তো দ্যাট মিন্স কোনটো হ'ব আচ্ছা 3 ও হ'ব ঠিক আছে ওকে এটো 2 and 3 only 2 and 3 হৈ গল নেক্সট এটো কোৱেশ্চন দিছে ত্ৰিভুজ DEF আৰু ত্ৰিভুজ PQR ৰ D = Q আৰু R = E হয় তেতে তলৰ কোন কেটা শুদ্ধ আচ্ছা দুটা ত্ৰিভুজ লৈ লোৱা এই ত্ৰিভুজ দুটা লৈ লোৱা এটা নামটো প্ৰথমতে দিবা ইয়াত D টো মই এপিনে দিছো ন D কাৰ লগত ইকুৱেল বুলি কৈছে Q লগত ইকুৱেল यस তাৰছত কাৰ লগত ইকুৱেল E মই কোনটা ললো ন E তো E কাৰ লগত ইকুৱেল বুলি কৈছে R ৰ লগত ওকে সো ED এটো ঠিক হ'লে কি যাব F হ'ব তো এটা DF আৰু এটো হৈ গল তোমাৰ Q2 পালো মই R2 পালো এটা কি থাকি যাব এটো P তো PQR আৰু FDR এটা কোনটো লগত কোনটো মানে ইকুৱেল হ'ব খুদিছে ঠিক আছে তুমি চাই যোৱা EF লোৱাৰ লগে লগে আপুনি কি হৈ যাব লাগিব PR তো EF/PR ঠিক আছে DF/PQ यस এটো ঠিক আছে এক নম্বৰটো ঠিক আছে ইয়াবা চাই গলে হল ন DE এটস ফাইন D লোৱাৰ লগে লগে আপুনি QR আহিব লাগিব এটা যদি মই D লও এটা কি আহিব যাব লাগিব QR কিনত কি আছে PQ আছে নহব ঠিক আছে 3 নম্বৰটো চোৱা DE D লোৱাৰ লগে লগে QR আহিব লাগিব আহিছে না আহিছে ওকে DF ললে PQ আহিব লাগিব আহিছে আহিছে তো 3 নম্বৰটো শুদ্ধ হল 4 নম্বৰটো চোৱা EF ললে PR আহিব লাগিব আহিছে না PR यस RP বুলি আহিছে না একে কথা ঠিক আছে এটা DF ললে PQ আহিব লাগিব PQ আহিল জানো QR আহিছে নহব that means কোনটো শুদ্ধ 1 and 3 এটো অপচন A question number 13 তলৰ কোনটো কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ তথ্য বিভাজনৰ চৰম মানে প্ৰভাৱ পেলায় ভুল কৰি দিছে ইয়াৰ আগৰটো শুদ্ধ কৰিছিল ন yes 1 তাৰ আগৰটো শুদ্ধ কৰিছিল yes মানে শুদ্ধই কৰি আছিল মই ইমান নটিস নকৰিলো বৰ মাজত ধৰি এটো কোনো ভুল কৰিছিল মানে তো অপচন কি দিছে ডি দিছে তো ডি নহয় কেতিয়া এটো কাৰ লগত হ'ব মাধ্য কাৰ লগত হ'ব মাধ্য তলৰ কোনটো কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ তথ্য বিভাজনৰ চৰম মানে প্ৰভাৱ পেলায় এক্সট্ৰিম ভ্যালুটোৱে মানে এক্সট্ৰিম ভ্যালু যে কাবাৰ ওপৰত ডিস্ট্ৰিবিউশন এটাৰ একদম এক্সট্ৰিম ভ্যালুটোৱে কাবাৰ ওপৰত প্ৰভাৱ পেলায় নেকি yes প্ৰভাৱ পেলাব কাৰ ওপৰত মাধ্য বহুলকৰ ওপৰত এক্সট্ৰিম ভ্যালু আছে কি মতলব বহুলকটো যোনটো ভ্যালু বেছিকে আহে সেইটোৱে বহুলক একে শেষৰ ভ্যালুটো ডাঙৰ বহুত যিমান ডাঙৰ হৈ গল কিবা প্ৰবলেম হৈ যাব নেকি একো নাই মধ্যমানো কি হৈ যায় একদম মিডিলৰ কাহিনী হয় না মিডিলত যোনটো অবজাৰভেশনছ থাকে ঠিক আছে না তাক আমি এৰেঞ্জ কৰি পেলাই ঠিক আছে না মিডিল ভ্যালু বিলাকৰ ওপৰতে কথা এক্সট্ৰিম ভ্যালুটো আমি নাইকিয়াই কৰি দিলো যেনিবা যেনে 2 3 5 ইয়াৰ মধ্যমা কি হৈ গল 3 5 ৰ জায়গাত তুমি 7 দিয়া তেতিয়া কি যাব মিডিল টাৰ্ম ঠিক আছে না বুজি পাইছা না 3 হ'ব
বুজি পাইছা কাহিনীটো তো গতিকে মধ্যমা হৈ মিডিলৰ লগত থাকে বহুলক যিমান বাৰ আহে মেক্সিমাম যোনটো মোষ্টলি অকাৰেন্স এইটো ওপৰত হয় কিন্তু মাধ্যটো কাহিনীটো বেলেগ হৈ যাব ন এটা এই তিনটা নম্বৰ যদি মই মাধ্য উলিয়াবলৈ দিওঁ অবভিয়াছলি এইটো এক্সট্ৰিম ভ্যালুটো যদি মই আৰু বহুত ডাঙৰ কৰি দিওঁ তো মধ্যমাটো আৰু ডাঙৰ হৈ যাব মাধ্যটো আৰু ডাঙৰ হৈ যাব নে নাই তো গতিকে কাৰ ওপৰত ভ্যালু কাৰ ওপৰত ডিপেন্ডেন্ট মানে হেৰি হয় প্ৰভাৱ পেলাই মাধ্যৰ ওপৰত ওকে 70 আৰু 125ক আটাইতকৈ ডাঙৰ সংখ্যাৰ হৰণ কৰিলে ভাগশেষ ক্ৰমে 15 আৰু 8 পালে এটো 13 হ'ব yes এটো কি হৈ যাব 13 এটো চোৱা ভাগশেষ থাকিব ন এনেকুৱা নহয় যে 70 আৰু 125ৰ আটাইতকৈ ডাঙৰ কোনটো সংখ্যাই হৰণ কৰিব পাৰি ঠিক আছে হেতু দিয়া নাই এটাটো এছচিএফ হল এটাও এছচিএফ উলিয়াম খালি আমাক কি কৈছে ভাগশেষ যথাক্ৰমে 5 আৰু 8 থাকিব লাগিব তো এটো পা মাইনাস কৰি দিলে কি যাব 65 আৰু মাইনাস কৰি দিলে 65 এটো পা মাইনাস 8 কৰি দিলে কি যাব 100 কি যাব 13 এটা 65 আৰু 113 ন 65 মানে কি যাব 13 into 5 আৰু 113 মানে কি যাব 13 into 9 আৰু 9 মানে কি যাব 3 into 3 তো আলটিমেটলি HCF is what 13 ঠিক আছে নেক্সট কি দি আছে এটা বহুপদ gx equal to x³ minus 4x plus 8 x minus 3 ৰে হৰণ কৰিলে ভাগশেষ 5 পোৱা যায় তেন্তে a ৰ মান কিমান হ'ব তো এই বহুপদটোক যদি মই x minus 3 ৰে হৰণ কৰো তা হৰণ কৰিলে শৰ্ট ডিভিজনো আছে মানে আমি 9ত শিকিছিলো ন বিভাজনৰ সূত্ৰ ৰিমাইন্ডাৰ থিয়ৰম ব্যৱহাৰ কৰিলে ৰিমাইন্ডাৰ থিয়ৰম ব্যৱহাৰ কৰিবলৈ আমি এই যোনটোৱে হৰণ কৰিম তাৰ আমি কি উলিয়াই ল'ব লাগে শূন্য উলিয়াই ল'ব লাগে তো x minus 3 ৰ শূন্যটো কি যাব 3 এটা এটো ইয়াত বহুৱাই দিলে হ'ল তো x³ দ্যাট মিন্স কি যাব 64 minus 4 into x এর জায়গাত কি যাব 3 plus a that is equal to ভাগশেষটো কিমান হৈ যাব 5 এটা 64 minus 12 plus a equal to কি যাব 5 4 পা 2 গল থাকিল 2 6 পা গল থাকিল 5 plus a equal to 5 then a equal to 5 minus 52 then a equal to sorry কিবা এটা হল চাগে ন এটা তো a আছে ভাগশেষ x³ minus 4x আচ্ছা 4 নহয় ন 3³ x এর মধ্যে 3 আছিল ঠিক আছে তো 3³ means 27 তো 27 minus 12 27 minus 12 মানে কি হৈ যাব 15 27 পৰা 12 গলে 15 সো x এর জায়গা 3 হ'ব ন মই 4 লিখি দিলো উৎপাদতে এনেকা মোৰ বহুত বাৰ হয় ঠিক আছে এটো ঠিক আছে মানে ধুমধাম কৰি শেষ কৰিব লাগে তেনেকা টাইপত থকা হয় ন তো 27 পৰা 12 গলে কি গল 15 15 plus a equal to 5 then a equal to 5 minus 15 आंसर तो কি দেব -10 কত আছে থাকে yes অপশন -10 ওকে নেক্সট 630 মিটাৰ দৈৰ্ঘ্য আৰু 531 মিটাৰ প্ৰস্থ বিশিষ্ট মজিয়া এখন ঢাকিবলৈ প্ৰয়োজন হোৱা বৰ্গাকৃতিৰ টাইলছৰ ন্যূনতম সংখ্যা কিমান একদম কম লাগিব হা মজা কুৱেশ্যন ঠিক আছে না আমাক কি দিছে এখন 630 মিটাৰ দৈৰ্ঘ্যৰ 630 মিটাৰ দৈৰ্ঘ্যৰ প্ৰস্থ আৰু 531 সৰি দৈৰ্ঘ্য আৰু 531 মিটাৰ প্ৰস্থ বিশিষ্ট মজিয়া এখন ঢাকিব লাগে আৰু যেটা ঢাকিব লাগিব কিহেদি ঢাকিবলৈ কৈছে টাইলছ ঠিক আছে না বুজি পালা কি না এটা টাইলছ কেনেকুৱা টাইলছটো অবিয়াসলি বৰ্গাকৃতি দিছে ঠিক আছে না টাইলছ দুটা আকৃতি থাকিব পাৰিব ঠিক আছে না নাই দুটা আকৃতি বুলি তো কোনো কথা নাই ঠিক আছে না ইন জেনাৰেল আমাৰ ঘৰবিলাকত সদায় কি থাকে ৰেক্টেংগুলাৰ মানে আয়তৰ টাইপত থাকে আৰু কি যে বৰ্গাকৃতি ঠিক আছে না মানে 2x2 1x1 ঠিক আছে না বা 1.51 বা 4x1 আজিকালি তেনেকুৱা এটা লম্বা টাইলছৰ পিছ আছে ন ওলাইছে ঠিক আছে না আমাক হেবিলাক মতলব নাই ন আমাক কৈছে যে ন্যূনতম সংখ্যা লাগে মানে ইমান ডাঙৰ 630 মিটাৰ আৰু 531 মিটাৰ প্ৰস্থৰ ইমান ডাঙৰ এখন মজিয়া তুমি কমসে কম টাইলছ লগাব লাগে বেছি লগাব নোৱাৰা মানে তো দ্যাট মিন্স যদি কম লগাব লগিয়া হয় টাইলছৰ সংখ্যাটো কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব মানে সৰি টাইলছৰ ডাইমেনশনটো কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব বুজি পাইছা ন কাহিনীটো বুজি পাইছা না নাই তুমি যদি টিকলা টাইলছ লগোৱা ফ্লোর কোনত বেসিকে লাগিব না নালাগে টাইলছ ঠিক আছে না তুমি নিজৰ ঘৰখনৰ কথা ভাবাচোন তুমি তোমাৰ ফ্লোর খনৰ কথা ভাবা যদি ইমান টাইলছ লগোৱা ঢেৰ টাইলছ লাগিব কিন্তু ইমানখন যদি টাইলছ লগোৱা কি লাগিব টাইলছ সংখ্যা কি লাগিব কম লাগিব ঠিক আছে না ঢেৰ বহুত ডাঙৰ ডাইমেনশনৰ টাইলছ লাগিব ন তো গতিকে টাইলছ খনৰ ডাইমেনশনটো লাগিব ডাঙৰ লাগিব মানে ঠিক আছে না তো গতিকে কিমান টাইলছ লাগিব সেইটো আমি পিছত উলিয়াম
কাহিনীটো বুজি পাইছা কিমান টাইলছ লাগিব আমি সেইটো পিছত উলিয়াম ঠিক আছে নাই কিন্তু এখন টাইলছৰ আমাক কি লাগিব এখন টাইলছৰ আমাক এৰিয়াটো লাগিব ৰুমটোৰ এৰিয়াটো ওলাই যাব L * B L * B কৈ দিলে 630 * 531 630 * কি কৈ দিলো 531 ওকে ঠিক আছে আৰু এটা চোৱা এখন টাইলছৰ কি লাগিব আমাক মানে মেজাৰমেন্টটো লাগিব কিমান হ'ব এটা সেইটো কেনেকৈ গম পাম সেইটো কাৰণে টাইলছখনৰ কি হ'ব লাগিব চোৱা যেনেকাই যিমান নহওক টাইলছখনে সমানে গুচি যাব লাগিব না যিমানে নলওক লাগিলে মই 2/2 লওঁ লেন্থ টু ব্ৰেথ টু এইটো বাদ দিয়া 2 মানে দ্যাট মিন্স দৈৰ্ঘ্যটো কি হৈ গ'ল মোৰ 2 হ'ল তো 2 কে হ'লে গোটেইখিনি কমপ্লিটলি গুচি যাব লাগিব না নাই তো 2 যদি ললো তেন মই 630 কাৰণে কোনো প্ৰবলেম নাছিলে ডিভাইড হৈ গুচি যাব কিন্তু 2 মিটাৰকে হতেন 531 হলতেন না নহলহেতেন কাৰণ এটো অযুগ্ম সংখ্যা 2 ৰে হৰণ যাব নেকি নাযাব দ্যাট মিন্স কি বুজি পালা এনেকুৱা এটা সংখ্যা হ'ব লাগিব মানে হে যোনখন টাইলছৰ দৈৰ্ঘ্যটো মানে দৈৰ্ঘ্যটো এনেকুৱা এটা সংখ্যা হ'ব লাগিব যি এনেকে লেন্থৰ পিনেও গুচি যাব একদম পাৰফেক্টলি মিলি যাবগে এখনকে দিলে মানে তাৰ লেন্থটো কভাৰ হৈ যাব আৰু ব্ৰেথটো এটো 531 ন ব্ৰেথটো হৈ যাব লাগিব দ্যাট মিন্স এই সংখ্যাটোৱে এটুকু হৰণ যাব লাগিব এটুকু হৰণ যাব লাগিব দুইটাকে হৰণ যাব লাগিব হৰণ যদি যাব লাগিব কোনবাটা সংখ্যা যদি হৰণ যায় হেতু কি বুলি কয় উৎপাদক আৰু দুইটাকে যেটা উৎপাদক হৈ গল কি গল সাধাৰণ উৎপাদক আৰু আমাক কি লাগিব সবতকে ডাঙৰ টাইলছখন লাগিব না নাই মানে গৰিষ্ঠ সাধাৰণ উৎপাদক বুজি পালা দ্যাট মিন্স আমি 630 আৰু 531 ৰ কি কৰি দিম HCF উলিয়াই দিম তো HCF উলিয়ালে তুমি ইয়াটো 9 ওলাব নহলে 18 ওলাব এনেকাই ওলাব নহলে স্যাৰ আপুনি কেনেকৈ গম পালে 9 আৰু তুমিও গম পাবা ন 9 এ সংখ্যা কেতিয়া ডিভাইড যায় 6 + 3 0 + 6 + 3 9 + 0 9 এটো 9 এ দি যাব হৈ যাব 5 + 3 8 8 + 1 9 ডাইৰেক্ট আমি 9 এ কৰিছো ৰবা ইমান বেছি এমসিকিউ যে কৰিছো সো 9 এৰে কৰিলে 9 7 গুণ 63 তাৰপিছত 2 ৰে কৰিলে 35 5 দি কৰিলে কি হ'ল 7 ওকে আৰু 531 ক এটো তোমাৰ মৌলিক উৎপাদক বিশ্লেষণ কৰা নাই দেই মৌলিক উৎপাদক বিশ্লেষণ কৰিলে আমি 9 ৰে ডিভাইডে কৰিব নোৱাৰো হয়নে নহয় কিন্তু আমি যেটো জানো ন কিবা এটা কাহিনী এটা আমি কৰি আছো এটো কাৰণে কাৰণ আমি এমসিকিউ যে কৰি আছো ম্যাথছটোত মই এক্সপ্লেইন কৰিছো কাৰণে ইমানখিনি কৈছো নহলে ডাইৰেক্ট এনেকা 9 এদি ডিভাইড কৰি উলিয়াই দিলো তেনে ন সো 9 5 গুণ কিমান হৈ গল 45 9 5 গুণ যদি 45 হয় এপিনে 45 গুচি গলে 13 আছিল তো 8 81 9 9 গুণ 81 59 তো একদম কি হৈ গল পিওৰলি কি হৈ গল এটা মৌলিক সংখ্যা তো গতিকে তুমি চোৱা ইয়াতো 9 আছে ইয়াতো 9 আছে তো HCF তো কি হৈ গল 9 মানে লেন্থ এখন হেৰিয়াৰ লেন্থটো মানে 9 হল এপিনে 99 মানে 99 কে গুচি গলে কোনো প্ৰবলেম নহয় বা এপিনে 99 কে গুচিলেও প্ৰবলেম নহয় ঠিক আছে না এতিয়া তুমি চোৱা আমাক কিমানখন টাইলছ লাগিব ঠিক আছে না টাইলছ কিমান লাগিব 63 * 531 এটো হৈ গল মজিয়াখনৰ কি উৎপাদক এটা এখন টাইলছৰ সৰি মজিয়াখনৰ কালি এটা এখন টাইলছে কিমান কালি লব দৈৰ্ঘ্যটোহে 9 HCF 9 ওলাল কাৰণে কিন্তু টাইলছখনটো বৰ্গাকৃতি হ'ব গতিকে দৈৰ্ঘ্য যদি মানে তাৰ দুইটা লেন্থ আৰু ব্ৰেথ দুইটা কি যাব তেতিয়ালে কাৰণ বৰ্গাকৃতি হৈ গলেতো এটোহে আমি 9 বুলি পাইছিলো তো এটো কি হৈ যাব সব 9 হৈ যাব না নাই তো 9 * কি হৈ যাব 9 এটা 630 আৰু 531 তুমি এটোতো গম পালোৱে চাগে ন এটোতো কাটি দিলে তো এটোৱে কাটি দিলে তো 59 পালো আৰু এটোৱে আমি 9 এটো কাটি দিলে কিমান পাই গলো আমি 70 পাই গৈছিলো এটা 59 আৰু 70 যদি কৰো দেন কি হৈ যাব ওকে 0 আগতেটো 0 থাকিব 0 থকা কোৱেশ্চন কি আছে এই দুটাই আছে ন এটা চাই লও 7 5 গুণ 35 এটোৱে হ'ব আৰু তুমি ইয়াতে দেখিলে গম পাই গলা গৈ পেলাই ঠিক আছে নাই তো কেনেকৈ গম পালো স্যাৰ কেনেকৈ গম পালো ইয়েস চাই লও কেনেকৈ গম পালো সব প্ৰথম কথাটো হৈ গল ইমান ডাঙৰ 17 * 59 কিমান আৰু 9 হ'ব নোৱাৰে ঠিক আছে কিমান খন টাইলছ আহিব নেক্সট তুমি চোৱা 7 5 গুণ 35 একে কম 7 5 গুণ 35 তো হয় মানে 3500 হয় এটো 23 হে আছে এটো নহয় আলটিমেটলি এটো থাকি গল যদি আৰু তেনেকৈ কৰিব নোৱাৰা দুটা মাল্টিপ্লাই কৰি চাবা এটোৱে ওলাব আনসাৰ কৈ নাচাও আৰু হ'বই হ'ব মানে ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 17 কি শৰ্তত ax² + bx + c যত a is not equal to 0 দ্বিঘাত বহুপদৰ শূন্য দুটা একে হ'ব একে হ'বলে মানে কি হৈ গল শূন্য দুটা একে হয় কেতিয়া একে হয় শূন্য দুটা কেতিয়া একে হয় তেতিয়া ডিসক্ৰিমিনেট 0 হয় ডিসক্ৰিমিনেট মানে কি হয় b² - 4ac that is equal to কি যাব 0 আৰু আলটিমেটলি b² = 4ac টো গুচি গলে +4ac that is okay next
এটা পৰিয়ালৰ 3 গৰাকী শিশুৰ অতি কমেও এজনী ছোৱালী হোৱাৰ সম্ভাৱিতা এইটো মোৰ মতে ভুল কৰিছে a family of 3 children the probability of having at least one girl হ'ব লাগিব ন চিলড্ৰেন কিমানটা আছিল 3টা তো 3টা যদি চিলড্ৰেন হয় চিলড্ৰেন খিনি কেনেকৈ হবে বয় 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 তাৰপিছত বয় গাৰ্ল দেন বয় গাৰ্ল কি হৈ যাব বয় বা গাৰ্ল বয় বয় ঠিক আছে নাই আৰু এনেকুৱা হ'ব পাৰে গাৰ্ল 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 বা গাৰ্ল গাৰ্ল বয় গাৰ্ল বয় গাৰ্ল দেন বয় গাৰ্ল 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 বয় গাৰ্ল বয় গাৰ্ল বয় গাৰ্ল গাৰ্ল ঠিক আছে তো কিমান আহিব তলত আহি গ'ল 8 ঠিক আছে না তলতো 8টা আছে 1 2 3 4 5 6 7 8 ঠিক আছে না বুজি পাইছা ন কাইন্ডলি বুজিছা না চোৱা কেনেকৈ ভাবিলো 3টা চিলড্ৰেন গৈছিল ন তো 3টাই ল'ৰা হ'ল হয় কন্ডিশন বিলাক চাবা প্ৰথমটো ল'ৰা সেকেন্ডটো ল'ৰা 3 নম্বৰ জনী কি হৈ গ'ল ছোৱালী প্ৰথমটো ল'ৰা 2 নম্বৰ জনী ছোৱালী 3 নম্বৰটো ল'ৰা প্ৰথমটো ছোৱালী সেকেন্ডটো ল'ৰা থাৰ্ডটো ল'ৰা হ'ব পাৰে হ'ল আকৌ 3 জনী ছোৱালী তো প্ৰথমজনী ছোৱালী দ্বিতীয়জনী ছোৱালী 3 নম্বৰটো কি হৈ গ'ল ল'ৰা প্ৰথমজনী ছোৱালী 2 নম্বৰটো ল'ৰা 3 নম্বৰজনী আকৌ ছোৱালী প্ৰথমটো ল'ৰা কিন্তু সেকেন্ড জনী ছোৱালী থাৰ্ড নম্বৰ জনী হৈ গ'ল ছোৱালী একেটাই কন্ডিশন হ'ব পাৰে এটা আমাৰ কি কৈছে এটা পঢ়িলো অতি কমেও এজনী ছোৱালী লাগিব অতি কমেও এজনী ছোৱালী ইয়াত আছে নেকি নাই ইয়াত আছে নাই আছে ছোৱালী এজনী ইয়াত আছে না ছোৱালী এজনী আছে ইয়াত আছে নাই আছে অতি কমেও এজনী আছে ইয়াত আছে না 3 জনী আছে আমাক কমসে কম এজনী সুধিছিলে এট লিষ্ট ইয়াত আছে না ইয়াতো দুজনী আছে ইয়াতো দুজনী তো বেছিহে আছে আমাক মিনিমাম এজনী সুধিছিলে তো আনসাৰ কি যাব 7/8 এইটো এটা ভুল কৰিছে নেক্সট AB আৰু AC বৃত্তৰ স্পৰ্শক যদি এংগল ABC = 42 ডিগ্ৰী তেন্তে BAC মান ABC আচ্ছা AB আৰু AC বৃত্তৰ স্পৰ্শক ওকে লেটস সি এটা বৃত্ত আঁকিব লাগিব ওকে AB আৰু কি কৈছে AC ওকে এটো B এটো কি গল C ওকে AB আৰু AC বৃত্তৰ স্পৰ্শক যদি এংগল কি দিয়া আছে ABC এটো যদি 42 হয় তেন্তে কাৰ মান সুধিছে BAC এটোৰ মান সুধিছে তো এটো যদি 42 হয় তো obviously এটো কি হৈ যাব 42 এ হ'ব কাৰণ এডাল আৰু স্পৰ্শক এডালটো দৈৰ্ঘ্য একে হয় আৰু ত্ৰিভুজত যদি বাহু একে হয় তাৰ বিপৰীত কোণটা একে হ'ব সমান হ'ব তো 42 + 42 মানে কি যাব 80 কি হৈ গ'ল 4 এটো তুমি এটো উলিয়াবলৈ তুমি 180 পৰা মাইনাস কৰি দিয়া কাৰণ তিনিটা কোণৰ সমষ্টি কি হৈ যাব লাগিব 180 ডিগ্ৰী তো আলটিমেটলি কি হৈ যাব 96 হয় মাইনাস কৰিলে 96 এটো পাম আমি নেক্সট কোৱেশ্চন নম্বৰ 20 কি দি থোৱা আছে কোৱেশ্চন নম্বৰ 20 যদি A 2,3 B 4,4, K আৰু C 6 - 3 বিন্দু কেইটা একে ৰেখীয় তো একে ৰেখীয় হলে কি হৈ যায় আমি এনাখনো কৰিছিলো x1 y2 - y3 plus x2 y3 - y1 plus x3 y1 - y2 equal to কি যাব 0 একে ৰেখীয় মানে ত্ৰিভুজে ফৰ্ম নল ত্ৰিভুজ ফৰ্ম নলে এৰিয়া নাথাকিব দ্যাট মিন্স এৰিয়া ইকুয়াল টু 0 বহুত বাৰ এইবিলাক কৈ থকা হৈছে আৰু তো x1 ৰ মানটো কিমান হৈ গ'ল 2 y2 মানে কি যাব k y2 মানে কি গ'ল k তো মাইনাস প্লাস 3 প্লাস x2 মানে কি হৈ যাব 4 y3 what is y3 -3 plus x3 কি হৈ যাব 6 ভালকে চাই দিছো আকৌ এবাৰ x1 হৈ গ'ল তোমাৰ 2k -1 plus 3 then x2 হৈ গ'ল 4 -3 then x3 হৈ গ'ল কিমান হৈ গ'ল 6 y1 কি যাব 3 - k that is equal to কি যাব 0 now 2 into k কি যাব twice k plus কি যাব 6 4 into -3 মানে কি যাব -6 plus 6 into 3 মানে কি যাব 18 plus -6 into k 6k equal to কি যাব 0 হৈ গ'ল now 2k plus 6 plus minus 2 4 jar কি যাব 24 plus কি যাব 18 okay minus 6k that is equal to কি যাব 0
So +6 minus okay 18 কি যাব 24 আৰু এটো -24 গুছি গল 2k minus 6k মানে -4k equal to 0 then means ultimately k value to কি হ'ল 0 এটো এটা কোৱেশ্চনটো চোৱা নেক্সট দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এজোৰ সংগত হলে সমীকৰণ দ্বয়ৰ লেখডাল দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এজোৰ যদি সংগত হয় সংগত হলে কটাকটি কৰিব লাগিব নহলে কি হ'ব লাগিব লগ লাগিব তো এটো ইন্টাৰসেক্টিং এট পইণ্ট অৰ কনসিডাৰ এটা বিন্দু লগ লাগিব বা কটাকটি কৰিব এটা কটাকটি বা লগ লাগিব একো না সংগত ডাইৰেক্ট এটো নেক্সট কোৱেশ্চন নম্বৰ 23 k - 1 then sec square theta তো k ভ্যালু তো 2 হ'ব চোৱা k minus 1 equal to কি আছে sec square theta এটো চোৱাচোন 1 plus sin theta 1 minus sin theta 1 1 sin theta এটা plus এটা minus that means কি হৈ যাব 1 minus sin square theta আৰু 1 minus sin square theta মানে কি হৈ যায় cos square theta কি হৈ যাব cos square theta আৰু sec square theta আৰু cos square theta কেনসেল হৈ যাব কাৰণ sec square theta মানে কি হৈ যায় 1 by কি হৈ যায় cos square theta তো theta কেনসেল হৈ যাব ন তো আলটিমেটলি k - 1 equal to 1 then k equal to -1 তে পিনে গুছি গলে ভ্যালুটো কি যাব 2 হৈ গল 2 নেক্সট কোৱেশ্চন নম্বৰ 24 ভিডিওটো লম্বা হৈছে নেকি আচ্ছা 36 মিনিট হৈ গল ওকে এটা বহিৰ্বিন্দুৰ পৰা এটা বৃত্তলৈ টনা স্পৰ্শকৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ আৰু বৃত্তটোৰ কেন্দ্ৰৰ পৰা বিন্দুটোৰ দূৰত্ব 10 সেন্টিমিটাৰ হলে বৃত্তটোৰ ব্যাসৰ দৈৰ্ঘ্য হ'ব চাই লোৱা কি দিটো আছে এটা বহিৰ্বিন্দুৰ পৰা এটা বৃত্তলৈ টনা স্পৰ্শকৰ দৈৰ্ঘ্য আচ্ছা এটা বহিৰ্বিন্দুৰ পৰা এটা বৃত্তলৈ টনা স্পৰ্শকৰ দৈৰ্ঘ্য কি বুলি কৈছে এটো 8 সেন্টিমিটাৰ আৰু বৃত্তটোৰ কেন্দ্ৰৰ পৰা বিন্দুটোৰ দূৰত্ব 10 সেন্টিমিটাৰ তো বৃত্তটোৰ ব্যাস আচ্ছা এটো চোৱা ৰেডিয়াস ডাল সদায় স্পৰ্শকৰ ওপৰত কি হৈ যায় 90 ডিগ্ৰী দ্যাট মিন্স এটা ৰাইট ট্ৰায়াঙ্গল 10 হলে 10 স্কয়াৰ মানে 100 8 স্কয়াৰ মানে কি যাব 64 তো এটো কি বলবো 64 লগত কি প্লাস কৰিলে 100 হবগে 36 দ্যাট মিন্স এটো কি যাব 6 8 স্কয়াৰ প্লাস 6 স্কয়াৰ ইকুৱেল টু 10 স্কয়াৰ নহয় ইমান কিনে তুমি এটা জানা হলা থাকে দ্যাট মিন্স ব্যাসটো কি যাব তাহলে 6 দুগুণ 12 12 সেন্টিমিটাৰ নেক্সট কোৱেশ্চন নম্বৰ 25 কি দিটো আছে ওকে এপি এটা এন্টম পদ an = 4n + 8 এতে এপি জোৰৰ সাধাৰণ অন্তৰ হ'ব তো কি দিটো আছে an = 4n + 3 তো n ৰ জায়গাত 1 দি দিলে ওকে 4 * 1 + 3 দ্যাট মিন্স কি যাব 7 সাধাৰণ অন্তৰ কৰিছে ন a2 দ্বিতীয় পদটো উলিয়ালে 4 * 2 + 3 8 3 কি যাব 11 11 পৰা 7 গলে 4 এটো বুজি পাইছা ন ওকে নেক্সট কোৱেশ্চন কোৱেশ্চন নম্বৰ 26 বহুত টান টাইপ লাগিছে নেকি কোৱেশ্চন নম্বৰ 26 দেখাত একদম ইজি হয় চাই লো আমি খালি সিম্পল কে হেৰি কৰি দিম আচ্ছা এটা দুটা ত্ৰিভুজ আছে ভালকৈ চোৱা এটা ত্ৰিভুজ এটো আৰু এটা ত্ৰিভুজ এটো হয় আজি আৰম্ভণিতে কিবা কাৰণে দিম মাখি চাকি পৰি আছিল চাগে এটো কাৰণে অলপ হেৰি হৈ আছিল সো এনিৱে আমাক কিহৰ ভ্যালু উলিয়াব দিছে CD দৈৰ্ঘ্য CD এটো ওকে হলে CD দৈৰ্ঘ্য এটো ঠিক আছে এটো CD AB এখন AB ন এখন হৈ গল 6 AP 12 CP 4 ওকে ঠিক আছে এটো বস্তু চোৱা হা কি হৈ গল এটো 90 ডিগ্ৰী দিয়া আছে দেখোন এটো 90 ডিগ্ৰী ঠিক আছে না এটো আৰু এটো দুটা ইকুয়াল তো ট্রায়াঙ্গলটো এটা বনাই লোৱা এই ট্রায়াঙ্গলটো দুইটাটো রাইট ট্রায়াঙ্গল ন দুইটা বনাই লোৱা তো এই কোনটা যেতিয়া ডি এই D2 লগত ইয়াৰ কোনটো ইকুয়াল B2 ইকুয়াল ঠিক আছে না আৰু ইয়াৰ A লগত A এটো ওপৰত দিছো A লগত কোনটো এংগল C ইকুয়াল C দ্যাট মিন্স AB এটো হৈ যাব P আৰু এটো হৈ গল CD টো পৰি গল এটো হৈ গল কি হল P হল এতিয়া আমি যদি উলিয়াও আমাক কি উলিয়াব লাগে CD উলিয়াব লাগে ন তো AB বাই CD AB মানে কিমান আছিল AB লাইনটো কি 6 বাই 1 CD ইকুয়াল টু BP ৰ ভ্যালু আছিল নেকি আমাৰ হাতত AP আছিল ন AP তো AP হলে AP কিমান আছিল 12
12 বাই আমাক কি লাগিব CP তো CP লাগিব CP বুলি কিমান দিথোৱা আছে 4 এটো কাটিলে কিমান বাৰ যাব 4 এ কাটিলে কিমান বাৰ যাব 3 3 6 ক কাটিলে ওপৰৰ পৰা কি যাব 2 তো 2 CD টো পিনে গুচি গ'ল 2 ইকুৱেল টু কি হৈ যাব CD মানে CD লেন্থটো কি যাব 2 সেন্টিমিটাৰ দেখা টান টাইপ লাগে কিন্তু একদম ইজি মেথছ ওকে যদি ট্ৰাইসেক্স প্লাস 4y ইকুৱেল টু 12 ৰেখাডালে x অক্ষক a বিন্দুত কটাকটি কৰে তে AOB ত্ৰিভুজ AOB কালি ঠিক আছে না বহুত ইজি কোৱেশ্চনছ এবিলাক কোৱেশ্চনছ কৰিবৰ কাৰণে এই ফৰ্মটো লৈ যাবা x by a plus y by b equal to 1 তেতিয়া ত্ৰিভুজটো কালি কি যাব হাফ ইনটু a ইনটু কি হৈ যাব b হাফ ইনটু a ইনটু b কৰি দিলে হ'ল এই ফৰ্মটো নিব লাগিব তো এই ফৰ্মটো নিবলে ইয়াত কি আছে 12 আছে হে 12 হেতি মই সবকে ডিভাইড কৰি দিম ন তো tricx by 12 plus 4y by কি যাব 12 then 12 by কি যাব 12 এটা 3 ৰে তো কাটিলে কেন যাব 4 4 ৰে 12 কাটিলে কেন যাব 3 12 by 12 কাটিলে কি যাব 1 that means x by 4 plus y by 3 equal to 1 এটো হৈ গল x অর এটো হৈ গল y কাৰণে ঠিক আছে না এটা মানে ত্ৰিভুজটো কেনেকৈ গঠন কৰে এবিলাক গম পালাহেতেন আৰু ঠিক আছে না তো দেখি এটা হাফ ইনটু ab বুলি কৈছে ন এটো a জায়গাত x by আৰু y by b এটো 3 তো 4 into 3 2 ৰে তো কাটিলে 2 3 গুণ কি গল 6 কবাত আছে চাগে 6 এটো 6 বর্গ একক ঠিক আছে নাও চাই লোৱা তো sin alpha equal to 1 তো সাইনৰ এনেকা কি ভ্যালু কাৰণে 1 পাও তো আলফা ভ্যালুটো কেটো 90 sin 90 মানে 1 tan beta equal to 1 তো tan ৰ কাৰ কাৰণে 1 হয় 45 মানে beta tan 45 মানে 1 এটা আমাক আলফা মাইনাস বিটা কৰিছে তো 90 পা 45 গুছি গলে কি যাব 45 হল ন এটা আমাক কৰিছে কি 18 15 হোল হাফ 13 ডট 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 মাইনাস 47 সমান্তৰ প্ৰকৃতিটোৰ মুঠ পদৰ সংখ্যা তো আমি নাজানো কিমানটা পদ আছে আমি ধৰি ললো কিমানটা পদ আছে a মানে কি হৈ গল 18 প্লাস n minus 1 into d d to কিমান হৈ গল 15 হোল 1/2 মানে 30 31 by 2 minus কি যাব 18 তো 2 ৰে কৰি দিলে 31 minus 36 মানে কি যাব minus 5 by 2 তো minus 5 by 2 that is equal to minus 47 তো minus আৰু minus কি হৈ গল cancel ঠিক আছে না তো কি থাকি গল n minus 1 into 5 by 2 equal to 47 এ আছে এটো এই প্লাস 18 তো ইপিনে গুছি গলে কি যাব minus 18 হল নাও n minus 1 into 5 by 2 তো 17 পা 8 গলে 17 পা 8 গলে থাকিল কি হৈ যাব 9 ইয়া থাকি গল কি 3 ওকে কিয় ভুল কৰিছে নেকি বাৰু 18 15 হল 1/2 13 ডট 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 minus 47 সমান্তৰ প্ৰকৃতিটো মুঠ পদৰ সংখ্যা আৰু কিমান হৈ গল গৈ পেলাই n টা তো n হৈ গলে an তো an মানে কি হৈ যাব a plus n minus 1 into d আচ্ছা মই একনতে মাইনাস কাটি দিলো ন এটো কাৰণে একনে কাটিব নোৱাৰো নহয় চাই লব লাগিব হা ঠিক আছে ওকে ভালকে চাই লোৱা একনে ভুল কৰি দিলো উৎপাততে ঠিক আছে তো a plus n minus 1 into d equal to 47 তো কি হৈ যাব n minus 1 into minus 5 by 2 equal to minus 47 a plus 18 to ইপিনে গৈছিলে কি যাব minus 18 এতিয়া কাটিব পাৰিম মই হয় 27 ওলাবগে আনসাৰটো yes কি ওলাব 27 তুমি ভালকে চাই লোৱা ইয়াৰ পিছত খাইটো কি যাব n minus 1 into minus 5 by 2 মই মুখতে কৈ দিম চোৱা minus 47 আৰু minus 18 মানে কি যাব minus কি যাব 65 আতে খাতে 15 পাঁচ হাতে গল 4 5 6 এতিয়া minus আৰু minus কি গল ক্যান্সেল গল 5 5 ৰে 65 কাটিলে কেনে যাব 13 2 ৰে 13 লগত পূৰণ হ'ব 13 দুগুণ কি হৈ যাব 26 এপিনে -1 আছে এপিনে গুছি গলে +1 কি যাব 27 অপচন ডি ওকে নেক্সট এবাৰ কি দিটো আছে কোৱেশ্চন নম্বৰ 30 ABCD ট্ৰেপেজিয়ামৰ AD প্যাৰালেল BC আৰু AD ইকুৱেল টু 4 সেন্টিমিটাৰ যদি ওকে যদি AC আৰু BD কৰ্ণয় পৰস্পৰ O বিন্দুত ছেদ কৰে যাতে AO by OC equal to OD by OB equal to তেন্তে BC ৰ ভ্যালুটো দিছে আমাক ওকে লেটস সি ওকে চাই লবা হা এটো এটা ট্ৰেপেজিয়াম হৈ গল এটো ট্ৰেপেজিয়াম ঠিক আছে সো এটো হৈ গল A B C D এটো ট্ৰেপেজিয়াম ABCD ট্ৰেপেজিয়ামৰ কি দিথোৱা আছিল আমাকে AD প্যাৰালেল কি হৈ গল BC তো দ্যাট আৰু কি দিথোৱা আছে আমাক BD
ওকে আৰু AC ইহঁতে কি কৰে পৰস্পৰ O বিন্দুত কটাকটি কৰে এটা আমাক AD ৰ মানটো কিমান দি থোৱা আছে AD is what 4 এটা আমাক কি দিছে AO by OC আৰু OD by OB equal to কি দি থোৱা আছে হাফ obviously এটো হ'বই হ'ব কিয় হ'ব কাৰণ এই ট্ৰায়াঙ্গলটো আৰু এই ট্ৰায়াঙ্গলটো কি হৈ গ'ল সিমিলাৰ হৈ গ'ল হ'ব কি নহয় তো যদি সিমিলাৰ ট্ৰায়াঙ্গল হয় তো obviously এটোটো হ'ব ন AO by OC OD by OB that is equal to কি যাব AD by কি হৈ যাব BC এটো হ'ব তো that is also equal to কি হৈ যাব হাফে হৈ যাব হয় এটা AD জায়গাত কাটি দিলো আমি কিমান হৈ গ'ল 4 by BC equal to 1 by 2 তো BC into 1 কি হৈ যাব BC 4 দুগুণ কি হৈ যাব 8 তো BC এর ভ্যালুটো কি হৈ যাব 8 সেমি ঠিক আছে তো ইজি কোয়েশ্চনই আছিল টেক্সট বুকৰ কোয়েশ্চনটো নাকি বাৰু 10 সেমি আছিল ওকে তো ঠিক আছে P কি দি থৈছে 2 - 3 আৰু Q কি দি থৈছে 10y ইহঁতৰ বিন্দু দুটাৰ মাজৰ দূৰত্ব আমাক কি দিছে 10 একক দিছে তো আমি স্কয়াৰ ৰুটটো ইপিনে 100 বনাই দিম হা তো আমি কি কই দিম এটা 10 - 3 sorry 2 that means 8 square আৰু y minus 1 কি যাব y plus 3 whole square that is equal to কি যাব 100 10 to 100 কৰি দিলো বুজি পাইছা ন মানে root over x2 minus x1 whole square plus y2 minus y1 whole square equal to 10 x1 আৰু x2 ভ্যালুটো বিলাক কাটি দিলো এপিনে গুছি গলে স্কয়াৰ ৰুটটো ইপিনে গুছি গলে স্কয়াৰ হ'ব 10 square মানে কি যাব 100 এটা 8 square মানে কি যাব 64 y plus 3 whole square মানে কি যাব y square plus 6y plus 9 minus 100 equal to কি যাব 0 now y square plus 6y okay 64 plus 9 মানে কি যাব 73 that means কি যাব minus 73 গলে 27 equal to কি যাব 0 now y square okay তো 9y আছে ন 6y আছে তো 9y minus 3y minus 27 equal to 0 তো y common ললে y plus 9 minus 3 common ললে y plus 9 equal to 0 তো এটা যদি y plus 9 common লও কি লিখি যাব y minus 3 equal to 0 এটা y ভ্যালুটো কি যাব minus 9 আৰু কি যাব 3 এটা y ভ্যালু 2 আছে 8 আছে minus 3 আছে 3 আছে তো obviously মই y ভ্যালুটো এটা মই 3 টুকে মাৰি দিছো কাৰণ ইয়াত y ভ্যালু এটা তো 3 পাইছো আৰু ঠিক আছে एक्चुअली দুইটা দি দিব লাগিছিল সো এনিৱে ফোনটো বহুত আহি আছে আজি ওকে ঠিক আছে নেক্সট এ একক বাহু বিশিষ্ট দুটা ঘনক মুৰে মুৰে সংযোগ কৰা হল ওকে এ একক বাহু বিশিষ্ট দুটা ঘনক মুৰে মুৰে সংযোগ কৰা হল তেন্তে যোনটো আয়তীয় ঘনক পাম চোৱা যদি বাহু এ একক হয় এটা দুটা ঘনক আছে ন এটো যদি এ দুইটা লগ লগাই দিলে লেন্থটো হৈ যাব টুৱাইস বাট ব্ৰেডটো এ আৰু হাইটটো কি হৈ যাব এ হ'ব এটা আমাক কি কৈছে পৃষ্ঠকালি কৈছে তো 2 ইনটু কি যাব টুৱাইস এ ইনটু এ মানে কি যাব টুৱাইস এ স্কয়াৰ এ ইনটু এ মানে কি যাব এ স্কয়াৰ এ ইনটু টুৱাইস এ মানে কি যাব টুৱাইস এ স্কয়াৰ তো টুৱাইস এ স্কয়াৰ প্লাস টুৱাইস এ স্কয়াৰ প্লাস এ স্কয়াৰ মানে কি যাব 5 টুৱাইস এ স্কয়াৰ প্লাস এ স্কয়াৰ 3 5 তো কি যাব 10 এ স্কয়াৰ আলটিমেটলি কোৱাত আছে চাগে অপচন বি 10 এ স্কয়াৰ ঠিক আছে কোৱেশ্চন নম্বৰ 33 বাহ এটো কি কোৱেশ্চন দিছো কি সূত্ৰত 15n³ plus 6n square by okay 15n³ plus 6n square plus 5n plus x divided by n যত x আৰু n অখণ্ড সংখ্যা এই গুটে বস্তুটো মানে অখণ্ড সংখ্যা হৈ যাব নোৱাৰিব অখণ্ড সংখ্যা মানে কি হয় কি গৈ পেলাই ঠিক আছে না পূৰ্ণ সংখ্যা বা আমি কি কম স্বাভাৱিক সংখ্যা আৰু স্বাভাৱিক সংখ্যা বিলাকৰ নেগেটিভ মানে 1 - 1 এনেকা মানে 1 or -1 2 - 2 এনেকা আৰু 0 একেটা লগ লাগিলে আমাৰ কি যায় অখণ্ড সংখ্যা হয় এই বস্তুটো অখণ্ড সংখ্যা হৈ থাকিব নোৱাৰিব ইজি ম্যাথছ দেখাতে তেনেকা লাগে চোৱা 15n³ আছে তো ডিভাইডেড বাই n প্লাস 6n square divided by n 5n divided by n plus x by কি হৈ যাব n তে এটো যদি ক্যান্সেল গুছি যায় তেন কি যাব 15n square এটো ক্যান্সেল গুছি গলে কি যাব 6n এটো ক্যান্সেল গলে 5 প্লাস কি যাব x by n এটা এইখিনিত সদায় অখণ্ড হৈ থাকিব এইখিনি সদায় অখণ্ড ভাইবা স্যার কেনেকৈ অখণ্ড হৈ থাকিলে আৰু n ৰ জায়গাত তুমি g না দিয়া কিয় g মানে কি एक्चुअली x আৰু n কি বুলি কৈছে অখণ্ড বুলি কৈছে ন এটা পৰিমেয় সংখ্যাটা মানে 2/7 প্ৰকৃত পৰিমেয় এটা দিছলে নহব ঠিক আছে না আৰু আমাক দিবও নোৱাৰো কাৰণ x আৰু n কি বুলি কৈছে অখণ্ড
তো যিকোনো অখণ্ড দিলোঁ যেনিবা 1 দিলোঁ, তো 1 এনৰ জেগাত যদি মই 1 দিলোঁ, তো n স্কুৱেৰ 1 স্কুৱেৰ মানে 1 ইনটু 15 কি যাব 15 প্লাছ এনৰ জেগাতো 1 দিয়া আছে 6 1 কি যাব 6 প্লাছ 5 6 5 11 11 15 কিমান হৈ যাবগে গৈ পেলাই 26 হৈ গ'ল ন, বুজি পাইছা না? মাইনাছ দিলেওতো একো কথাডাল নাই, মাইনাছ দিলেওতো প্লাছ হৈ যাব, এইটো মাইনাছ হ'ব, তো আল্টিমেটলি প্লাছ মাইনাছ কৰি কিবা এটা তুমি প্লাছতে পোৱা বা মাইনাছতে পোৱা, অখণ্ড সংখ্যা ন, কাৰণ একেটো x আৰু n টো অখণ্ড সংখ্যা দিবা, ঠিক আছে না? এই গোটেই এক্সপ্ৰেছনটো অখণ্ড হৈ যাব নোৱাৰিব, তো তাৰ কাৰণে কোনটো হৈ থাকিব লাগিব? আমাক কৈছে অখণ্ড সংখ্যা হ'ব নোৱাৰিব, n ইজ এ পজিটিভ ইন্টিজাৰ, মতলব নাই পজিটিভ ইন্টিজাৰ হ'লেও অখণ্ড হৈ থাকিব পাৰে। অপশ্যন কোনটো? ওকে গুড, ওকে এইটো ভুল কৰিছে, অপশ্যন কোনটো হৈ যাব? চি, অপশ্যন কোনটো হৈ যাব? চি। চোৱা এইখিনি যদি অখণ্ড হৈ আছে ন, এইটো যদি এখণ্ড সংখ্যা হৈ যায় তেতিয়াতো অখণ্ডৰ লগত অখণ্ড প্লাছ কৰিলে অখণ্ডই হ'ব, তো দ্যাট মিনছ এইটো অখণ্ড হ'ব নোৱাৰিব, এই পাৰ্টটো x/n টো, আৰু x/n টো কেতিয়া অখণ্ড হ'ব নোৱাৰিব? x ৰ জেগাত যেনিবা 6 দিছো, n ৰ জেগাত যেনিবা 2 আছে, সব 2 ৰে ডিভাইড কৰিলে কি হৈ যাব? 3, মানে x টোক যদি n ৰে হৰণ গুচি যায় তেতিয়াহ'লে খেলছেছ অখণ্ড হৈ থাকিব, কিন্তু মোক অখণ্ড সংখ্যা নেলাগে, মানে x টো কেতিয়াও n ৰে যাব নোৱাৰিব, যেনে x ৰ ভ্যালুটো হৈছে 7 বাই কি হৈ গ'ল 2, এটা এইটো পজিটিভ, এইটো ধনাত্মক সংখ্যা হয় 7/2 টো, কিন্তু এইটো অখণ্ড সংখ্যা নেকি? নহয়, এইটো পৰিমেয় সংখ্যা, বুজি পাইছা কি নাই? তো গতিকে পৰিমেয় সংখ্যা, আৰু ইয়াৰ লগত যেনিবা তুমি 6 প্লাছ কৰা 7 এই গোটেইখিনি মিলি যিয়ে নহওক এইটো পৰিমেয় সংখ্যা এটা হৈ যাব ন, তো পৰিমেয় সংখ্যা মানে কি হৈ গ'ল? তুমিতো অখণ্ড সংখ্যা নহ'লগে ন, বুজি পাইছা নে নাই? নাই বুজা? বুজিলা ন? দ্যাট মিনছ x টো হৰণ যাব নোৱাৰিব, হৰণ গ'লে চেছ হৈ যাব, তো অপশ্যন চিত আছে চোৱা, x n ৰ দ্বাৰা বিভাজ্য নহয়, তো এইটো অপশ্যন চি। নেক্সট 34, যদি এটা ঘটনাৰ সম্ভাৱিতা 0.75 তেন্তে ইয়াৰ পূৰক ঘটনাৰ সম্ভাৱিতা, এইটো ভুল হৈ গৈছে, ঠিক আছে না? মানে পূৰক ঘটনা মানে দুটা ঘটনা যোগ কৰিলে কি হ'ব লাগিব? 1 হ'ব লাগিব, ঠিক আছে না? যদি এটা ঘটনাটো 0.75 দিছে, তো ইটো ঘটনা কিমান হ'ব লাগিব? তো 1 ৰ পৰা মাইনাছ কৰি দিয়া, তো 1 ৰ পৰা যদি মই মাইনাছ কৰোঁ, পইণ্টহে দিছে 0.075, তো মাইনাছ কৰাটো পইণ্ট নাই কাৰণে পইণ্ট দি দিলোঁ, 0 0 এইটো 0, এইটো 10ৰ পৰাতো 5 নাযায়, 10ৰ পৰা 5 নাযায় কাৰণে 1 ধাৰে ল'লোঁ, তো 10ৰ 5 গ'ল থাকিল 5, ইয়াত থাকি গ'ল কি 9, 9 পৰা 7 গ'ল থাকিল কি হৈ যাব 2, ইয়াত থাকি গ'ল কিমান? বুজি পাইছা ন? 9, বুজি পাইছা কি নাই পোৱা কথাটো? ইয়াত এই 1টো মই ইয়ালৈ লৈ গুচি গ'লোঁ, এই 1টো মই ইয়ালৈ লৈ গুচি গ'লোঁ, তেতিয়াই হ'ব, আনচাৰটো কি হৈ যাব? 0.925, 1টো ইয়ালৈ লৈ গ'লোঁ 10 হ'ল, আকৌ 1টো ইয়ালৈ লৈ গ'লোঁ, ইয়াত 10 হ'ল, 1টো ইয়ালৈ লৈ গ'লোঁ 10 হ'ল, 10ৰ 5 গ'ল, 10ৰ পৰা 5 গ'ল থাকিল 5, 10ৰ পৰা 1 গুচি গ'ল, থাকি গ'ল 9, 9 পৰা 7 গ'ল থাকিল 2, ইয়াৰ 10ৰ পৰাতো 1টো আগতে লৈ গৈছিলোঁ, 9 আছিলে, 9 পৰা 0 9, গতিকে আমাক কোনটো দি থোৱা আছে? কিউটো ভুল দি থোৱা আছে, ওকে কিউ ভুল। তাৰপিছত এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সমষ্টি হৈ গ'ল, ইয়াছ প্ৰাথমিক ঘটনাবিলাকৰ সমষ্টি 1 হয়, গতিকে কিউ ভুল। ওকে ক'ত আছে? ওকে পি কিউ ট্ৰু, আৰ ফলছ, আচ্ছা আৰু এটা আছে পি এটাও আছিলে, ওকে নিশ্চিত ঘটনাৰ সম্ভাৱিতা 1, ইয়েছ নিশ্চিত ঘটনাৰ সম্ভাৱিতাটো কি হৈ গ'ল 1, সেইটো দেখাই নাছিলোঁ, গতিকে পি আৰু আৰ শুদ্ধ, কিউ ভুল, এইটো অপশ্যন চি, ঠিক আছে, এইটো অপশ্যন কি হৈ গ'ল? চি, পি আৰু আৰ শুদ্ধ, ঠিক আছে। 35, আচ্ছা এবাৰ কি দিছে? কোনো তথ্যৰ বহুলক আৰু মাধ্যমাৰ পাৰ্থক্য, বহুলক মাইনাছ মধ্যমাৰ পাৰ্থক্যটো কিমান বুলি দিছে? 24, বহুলক মাইনাছ মধ্যমা 24, তেন্তে মধ্যমা আৰু মাধ্যৰ পাৰ্থক্য, হয় এডাল বহুত কৰিব লাগিব দেখোন, আঁতিবগে ইয়াত, ঠিক আছে। তো বহুলক মানে কি হয় তেতিয়াহ'লে? তো বহুলক মানে কি হৈ গ'ল? তো বহুলক ইকুৱেল টু 24 প্লাছ মধ্যমা হ'ল, তো কাৰণ বহুলক আৰু মধ্যমাৰ পাৰ্থক্য, বহুলক আৰু মধ্যমাৰ পাৰ্থক্য 24 দিছে, হ'ল, দ্যাট মিনছ বহুলক মানে কি যাব? 24 প্লাছ মধ্যমা। আকৌ ইনে বহুলক মানে আমি কি জানিছিলোঁ? বহুলক মানে কি হৈ যাব? 3 মধ্যমা মাইনাছ 2 কি হৈ যাব? মাধ্য, হ'ল। এটা বহুলকৰ জেগাত তুমি বহুলক মানে উলিয়াই থৈছো ন, পাতি দিয়া নাই, বহুলক মানে কি পালো? 24 প্লাছ
মাধ্যমা that is equal to এটোটো আছে 3 মাধ্যমা minus 2 কি হৈ গল মাধ্য বুজি পাইছা ন এটা 24 প্লাস এই মাধ্যমাটো যদি ইপিনে লৈ যাও ঠিক আছে 24 টো ৰাখি দিলো ইপিনে হা 3 মধ্যমা minus 2 মাধ্য minus মধ্যমাটো ইপিনে গুচি গল so 24 equal to 3 মধ্যমা পা এটা মধ্যমা গুচি গল কি আছিল 2 মধ্যমা minus 2 কি হৈ গল মাধ্য now 24 equal to 2 to যদি গুচি যায় মধ্যমা minus মাধ্য 2 ৰে 24 কাটিলে কেন হৈ যাব 12 মধ্যমা minus মাধ্য কাহিনীটো বুজি পালা না একদম সিম্পল কেছ আছে বহুলক আৰু মধ্যমাৰ পাৰ্থক্য কি দিছিলে 24 তো দ্যাট মিন্স বহুলক ইকুৱেল টু মধ্যমাটো ইপিনে পাতি দিলে 24 প্লাস মধ্যমা হৈ গল আকৌ ইহঁতৰ সম্বন্ধটো জানো যে বহুলক ইকুৱেল টু 3 মধ্যমা minus 2 মাধ্য তো বহুলকৰ জায়গাতে যে বহুলকটো উলিয়াইছিলো 24 প্লাস মধ্যমা এটো পাতি দিলো এই প্লাস মধ্যমাটো ইপিনে গুচি গল 3 মধ্যমা minus 2 মাধ্য minus মাধ্য minus ইপিনে তো 3 মধ্যমা পা এটা মধ্যমা গুচি গলে 2 মাধ্য মধ্যমা minus 2 মাধ্য 2 টো কমন ললো মধ্যমা minus মাধ্য 2 ৰে 24 কাটিলে কি গল 12 কি আছে সচন এটা মধ্যমা minus মাধ্য এটো এটা বদিয়া নাছিল জানো মধ্যমা আৰু মাধ্যৰ পাৰ্থক্য কিমান ওলাই গল 12 ন হল আখৰখিনি ধৰিব নোৱাৰিবা চাগে বেলেগ টাইপৰ লিখি দিছো ন ওকে ইংৰাজী বৰ্ণমালাৰ পৰা এটা আখৰ যাদৃচ্ছিকভাৱে বাছি লোৱা হল আখৰটো ইমান শব্দটোৰ এটা আখৰ হোৱাৰ সম্ভাৱিতা কি হ'বগে গৈ পেলাই obviously 26 alphabet 26 থাকে দেন 1 2 3 4 5 6 7 8 9 10 11 12 13 14 কিমান হৈ গল 14 শব্দটোৰ এটা আখৰ হোৱাৰ ওকে ওকে ইংৰাজী বৰ্ণমালাৰ আখৰটো ইংৰাজী বৰ্ণমালাৰ পৰা এটা আখৰ যাদৃচ্ছিকভাৱে বাছি লোৱা হল দেন আখৰটো যোনটো আখৰ বাছি লম এই শব্দটোৰ এটা আখৰ হোৱা এই শব্দটোৰ এটা আখৰ কি আছে এস আই 2 এম 3 ইউ 4 এল 5 টি 6 এ 7 এন 8 ই 9 ও 10 simultaneously ইংৰাজী বৰ্ণমালাৰ পৰা এটা আখৰ শব্দটোৰ এটা আখৰ হোৱাৰ সম্ভাৱিতা কি হ'ব ওকে এস আই এম ইউ এল টি এ এন ই ও ওকে ও ইউ এস US L Y তো 1 2 3 4 5 6 7 8 9 10 11 তো 11/26 মানে অলপ ট্ৰিক কৰি দিলে ন বস্তুটো আমাক ইংৰাজী বৰ্ণমালাৰ পৰা কি ঠিক আছে এইটো কাহিনীত কি দিছে এটা আখৰ লৈ যোৱা ঠিক আছে নাই তাৰ সেই আখৰটো কি হ'ব লাগিব বুলি কৈছে ইয়াত থকা আখৰ এটা হ'ব লাগিব ইয়াত থকা আখৰ তো ইয়াত থকা আখৰ কেইটা কোন কেইটা আছে এস আই এম ইউ এল তো 11/26 ঠিক আছে একেটাই আছে বাকি কেইটাটো ৰিপিটত আছিলে ওকে নেক্সট নে কেতিয়াবা আকৌ ৰিপিটৰটো আহে দেই অকমান ভালকে চাই ল'বা কুৱেশ্যনটো ডিমান্ড কি কৰিছে শব্দটোৰ এটা আখৰ হোৱাৰ সম্ভাৱিতা ইংৰাজী বৰ্ণমালাৰ পৰা এটা আখৰ যাদৃচ্ছিকভাৱে লোৱা আখৰটোতো ইমান শব্দটোৰ এটা আখৰ হোৱাৰ ওকে ধৰা এটো টানিলো তো এটো হয় একেটা টানিব লাগিব ন ইয়াৰ আখৰ হ'ব কাৰণে ঠিক আছে নেক্সট 31 37 যদি 6x² + 37x - k - 2 0 সমীকৰণৰ মূল দুটা এটা আনটোৰ অনন্য হয় তেন্তে k মান কিমান হ'ব অনন্য মানে ৰেচিপ্ৰকেল মানে এটা যদি আলফা হয় ইটো 1/α তো দ্যাট মিন্স অর প্ৰডাক্ট যদি কৰি দিও তো c/a হ'ব c মানে কি যাব k - 2 মানে -k/2 divided by a মানে কি হ'ল 6 এটো তো ক্যান্সেল হৈ গুছি গল থাকিলে 1 1 * 6 মানে কি হৈ গল 6 দেন কি হৈ গল তো -k মাইনাস কি হৈ যাব +2 আৰু 2 টো পিনে গুছি গলে 6 - 2 = -k 4 = -k that means k এর ভ্যালুটো কি যাব -4 এটো অপশন a বুজি পাইছা না
ক্যালকুলেশনটো মানে এনেকে ধৰিব পৰা নাই নেকি চোৱা আমাক ৰেচিপ্ৰকেল কৈছে এটা আনটো যদি ৰেচিপ্ৰকেল হয় মানে এটা যদি আলফা হয় ইটো কি হৈ যাব 1/α এটা আলফা হলে এটা 1/α হয় তো প্ৰডাক্ট অফ 0 কৰি দিলে কি যাব -c/a তো মাইনাসটো দিলুৱে a জায়গা c জায়গাত কি আছে মাইনাস কি আছে k - 2 ডিভাইডেড বাই a জায়গাত কি আছে তো 6 আছে তো এটো আলফা আলফা কাট খাই থাকিলে 1 1 * 6 মানে কি যাব 6 মাইনাস ইনটু k কি যাব মাইনাস k মাইনাস মানে আছে প্লাস 2 এটা প্লাস 2 গুছি আলে এপিনে কি 6 - 2 = মাইনাস k 6 - 2 হৈ গলে কি যাব k = চোৱা তো অবিয়াসলি আৰু গম পালা আৰু 2 এপিনে গুছি আলে 4 হ'ব 4 = মাইনাস k দ্যাট মিন্স k ভ্যালুটো কি যাব -4 অপশন কোন হৈ যাব a নেক্সট কি দি আছে কোনো ঘটনাৰ ইৰ বাবে যদি pe + pe bar = q হয় তেন্তে q স্কয়াৰৰ মান চোৱা pe + pe dash = q মানে ইন জেনারেল pe + pe dash = সদায় কি যাব 1 মানে 1 টো হাইড কৰি q বুলি দিছে দ্যাট মিন্স q মানে কি যাব 1 এটা 1 স্কয়ার 1 স্কয়ার - 4 q মানটো 1 হয় 1 স্কয়ার - 4 1 স্কয়ার মানে 1 1 - 4 মানে কি যাব -3 হৈ গল নেক্সট এটা ঘনকৰ পাৰ্শ্বপৃষ্ঠকালি এটা ঘনকৰ কি দিছে লেটাৰেল সারফেস এরিয়া অফ এ কিউব পাৰ্শ্বপৃষ্ঠকালি কি হৈ যায় 4a² = 144 ঠিক আছে 4 ৰে 12 কাটিলে 14 কাটিলে 4 3 গুণ 12 24 হৈ গল 4 6 গুণ 24 দেন a = কি যাব 6 এটা ঘনকটোৰ আয়তন কি হৈ যাব ঘনকৰ আয়তন সদায় কি যাব a কিউব তো 6 কিউব দ্যাট মিন্স কি যাব 216 হৈ গল নেক্সট যদি x - a * x - b - k0 সমীকৰণৰ মূল দুটা mn হয় তো ইয়াৰ সমীকৰণৰ মূল দুটা এই সমীকৰণটোৰ মূল দুটা m আৰু n ঠিক আছে না তেতিয়া আকৌ ab মূলযুক্ত সমীকৰণ হলে চোৱা ইয়াত ab থাকুনতে mn আহিছে এটা আকৌ ab মূলযুক্ত হ'ব তো ইয়াত mn আহি যাব এইটো জায়গাত এই ab টো চেঞ্জ কৰি দিয়া এটা ঠিক লিখিছে x - m * x - n - k = 0 ঠিক আছে 41 ওকে যদি এটা বহিৰ্বিন্দুৰ পৰা এটা বৃত্তলৈ টনা দুডাল স্পৰ্শকৰ মাজৰ কোণটোৰ মান 60 ডিগ্ৰী আৰু বৃত্তটোৰ ব্যাসাৰ্ধ যদি 3 সেন্টিমিটাৰ হয় তেন্তে স্পৰ্শক দুডালৰ প্ৰত্যেকৰে দৈৰ্ঘ্য এটো কোৱেশ্চন নেকি আৰু ন এটো চোৱা দুডাল হৈ গল স্পৰ্শক ইহঁতৰ মাজৰ কোণটো কি বুলি কৈছে 60 হয় ঠিক আছে এতিয়া এটো হৈ গল এটো হৈ গল সেন্টার এটা লৈ গল ব্যাসাৰ্ধ বৃত্তটো ব্যাসাৰ্ধ কি দিছে 3 ঠিক আছে না এটা মই যদি এটো টানি দিও 3 হৈ গল ওকে এটো যদি 3 হৈ গল এটো চাই লবা হা আমাক কি কৰিছে স্পৰ্শকৰ দৈৰ্ঘ্য এডাল খুদিছে ওকে এটো যদি 60 হৈ গল এটো চাবা হা এটো যদি 60 হয় এডালে সদায় কি কৰি দিয়ে চাবা হা এটো 90 ডিগ্ৰী হয় এই ত্ৰিভুজটো 90 ডিগ্ৰী কাৰণ ৰেডিয়াস আৰু স্পৰ্শক ঠিক আছে ৰেডিয়াস আৰু স্পৰ্শক সদায় কি হৈ যাব মানে ব্যাসাৰ্ধ স্পৰ্শকে সদায় পাৰপেন্ডিকুলাৰ এটো 90 ডিগ্ৰী তো এডাল হৈ গল হাইপোটেনিয়াস এটো যা 60 আছিল এটো কি হৈ যাব 30 এটো কিমান হৈ গল 30 ঠিক আছে না এটো 30 হৈ গল আৰু এটো যদি 30 ডিগ্ৰী হৈ যায় ঠিক আছে এটো যেতিয়া চোৱা sin 30 কইলে এটো 3 হলে এডাল কি যাব এডাল হাইপোটেনিয়াস ন হাইপোটেনিয়াস সদায় কি যাব 6 হৈ যাব sin 30 কাৰণে না নাই বুজা নেকি এনেকে কৰি আছো কাৰণে নাই বুজা নেকি তোমাক কি লাগে ডাইৰেক্ট এটো চোৱা এটো 90 ডিগ্ৰী হৈ গল ব্যাসাৰ্ধ স্পৰ্শকৰ ওপৰত 90 ডিগ্ৰী পাৰপেন্ডিকুলাৰ কৰি থাকে আৰু এই স্পৰ্শক দুটাই কোনটো কৰিছিল 60 এডালে সদায় ভাগ কৰি দিয়ে তুমি এটো 30 হৈ গল এটো 90 এটো 30 এটো কি হৈ যাব 60 মোক কাৰ ভ্যালু লাগে এটো ভ্যালু লাগে তো ইয়াত মই 60 কিবা এটা ভ্যালু মই ইউজ কৰি দিলে হল ন 60 যদি মই ইউজ কৰি দিও এইকনটা sin 60 তো sin যদি 60 কৰি দিও তো এই এংগলটোৰ কাৰণে অপোজিট সাইড এডালে হৈ গল ন ঠিক আছে না স্পৰ্শক ডালে হৈ গল মই যেটা AP দি দিলো AP divided by AO আচ্ছা sin 60 দিলে নহব cos 60 কৰি দিও কাৰণ তেতিয়া 60 কাৰণে তো বেস হৈ যাব ঠিক আছে তো বেস cos 60 মানে কি দেব বেস বুজি পাইছা না নাই বুজা নেকি ডাঙৰ কৈ দিছো নিজে নিজে খুঠি পেলা নিজে কৈ আছে ভাল কৈছো
কি দিয়া আছিলে স্পৰ্শক দুডাল এ বি এটো যেনিবা বি আৰু এটো হৈ গল সি এই স্পৰ্শক দুডালে কি কৰি দিলে 60 ডিগ্ৰী কোণ কৰি দিলে আৰু এটো হৈ গল ৰেডিয়াস হৈ গল 3 এটো যদি মই এনেকে কানেক্ট কৰি দিও এটো হৈ যাব 30 ডিগ্ৰী ঠিক আছে না এতিয়া sin 30 মানে কি হৈ যাব অপোজিট সাইড ইয়াৰ অপোজিট ডাল কোন ডাল হৈ যাব এডাল 3 বাই হাইপোটেনাস এটো যদি 90 ডিগ্ৰী হয় দেন OA হ'ব নে নহয় হ'ব তো sin 30 মানে কি হৈ গল 1/2 ইকুৱেল টু 3/OA এবিলাক যে 6 হ'ব মই ডাইৰেক্টলি শিকাই থৈছিলো ভিডিও যদি চালা তেন ত্ৰিকোণমিতি O * 1 কি যাব OA ইকুৱেল টু কি যাব 6 তো এটো পাই গলা আৰু 3 পালা এটো 6 পাই গলা হৈ গল এতিয়া মোক কি লাগে গবলা মোক লাগে AB কাণ্ডালৰ ভ্যালু লাগে AB তো এটো 30 পৰা যদি মই কৰি দিও ডাইৰেক্ট 10 কৰি দিয়াতে নহয় দেখোন ইমান খিনি কিয় নকৰিব লাগে কাৰণ এটো 30 কাৰণ এডাল 90 ডিগ্ৰী এডাল হাইপোটেনিয়াস 30 কাৰণে তো 10 30 কৰাটো ইমান সময় নালাগে দেখোন ডাইৰেক্ট এবাৰতে ওলাই গ'ল তো 3 ডিভাইডেড বাই কি হৈ যাব AB হল 10 30 মানে কি যাব 1/√3 ইকুৱেল টু 3 কি হৈ যাব AB নাও AB * 1 কি যাব AB 3 * √3 কবাত আছে এটো অপচন ডি ইনে কৰি ললো অকমান কেতিয়াবা এনেকুৱা হৈ যায় বহুত সময় মেচ কৰিছো যে ওকে কে কি মানৰ বাবে k স্কয়ার মাইনাস 4 into x স্কয়ার প্লাস 5x minus 0 সমীকৰণটো এটা দ্বিঘাত সমীকৰণ হ'ব k কি মানৰ কাৰণে তো k এর মানটো কি হ'ব লাগিব চোৱা k এর মানটো 2 হ'বই নহয় কাৰণ 2 স্কয়ার হৈ গলে 4 4 minus 4 কি যাব 0 এখনতে 0 আহিবই নহয় এটা 0 into x স্কয়ার মানে তো টার্মে নাথাকিব প্লাস মাইনাস 2 মানে প্লাস 2 তো নহয় আকৌ মাইনাস 2 হলেও তো একে কথা মাইনাস 2 হলেও তো স্কয়ার আছে কাৰণে তো কি হৈ যাবগে 4 এ হৈ যাবগে তো এটো হ'ব নহয় এটো হ'ব নহয় ইয়েস প্লাস মাইনাস 4 হ'ব পাৰে কাৰণ k স্কয়ার প্লাস 4 দিলেও 16 16 পৰা 4 গলে 2 মাইনাস 4 দিলেও কি যাব 16 16 পৰা 4 গলে কি যাব 12 তো आंसर কোনটো হৈ যাব ডি ঠিক আছে নেক্সট কি দিয়া আছে এটোত এটো কি দি থোৱা আছে এ আৰু উভয় শুদ্ধ আৰু ইছে শুদ্ধ ব্যাখ্যা ন a is false a is true ঠিক আছে হ'ব দিয়া 43 44 45 খালি দুটা কোৱেশ্চন আছে ন ওকে ডাইৰেক্ট চাও ওকে কোৱেশ্চন নম্বৰ কোনটো ক'ত গ'ল ন যদি 4p আৰু 110 0 বিন্দু দুটা মাজৰ দূৰত্ব 5 হয় তেন্তে p মান 3 আৰু 7 - 6 34 বিন্দু সংযোগী ৰেখাখণ্ডক 1:2 অনুপাতত অন্তৰ্বিভক্ত কৰা বিন্দুটো চতুৰ্থ চুকত থাকিব আচ্ছা প্ৰথম কাৰণটোকে কৰিছ তো এটো আৰু এটো বিন্দু সংযোগী ৰেখাত কোনে ডিভাইড কৰে বুলি কৈছে 1:2 গতিকে m1 মানে কি হৈ গল 1 * x2 মানে কি হৈ গল 3 plus m2 2 into okay m2 x1 7 ঠিক আছে তো 1 into 6 মানে কি হৈ যাব 6 plus 2 into 7 মানে কি হৈ গল 14 divided by 2 6 plus 14 মানে কি যাব 20/2 আনসারটো কি যাব 10 x এর ভ্যালুটো 10 আছে ঠিক আছে চতুৰ্থ চুকত থাকিবলে প্লাস মাইনাস হ'ব লাগিব হল এতিয়া m1 মানে কি যাব 1 into y2 মানে কি হৈ গল 4 plus m2 কি হৈ যাব 2 into y2 কিমান হৈ গল -6 divided by কি হৈ যাব 3 তো 1 into 4 মানে কি হৈ যাব 4 - 2 6 জাৰ কিমান হৈ গল -12 divided by 3 আৰু 12 পা 4 - 7 মানে -8/3 তো যিয়ে দিনক এটো এটা প্লাছত ওলাইছে তো মাইনাছত ওলাইছে দ্যাট মিন্স এটো চতুৰ্থ চুকত থাকিব ঠিক আছে আৰু ওপৰটোত কি আছে এছাছনত কি আছে 4p আৰু 10 বিন্দু দুটাৰ মাজৰ দূৰত্ব তো বিন্দু দুটাৰ মাজৰ দূৰত্ব 4 - 1 তো মাজৰ দূৰত্বটো স্কয়াৰ কৰি দিম 5 স্কয়াৰ 25 কৰি দিম মানে ডাইৰেক্ট আৰু 4 - 1 ওকে 4 - 1 হোল স্কয়াৰ এটো মই x2 ধৰিলো x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 p - 0 হোল স্কয়াৰ এই স্কয়াৰডাল ইপিনে লৈ 5 ৰ স্কয়াৰ কি যাব 25 কৰি দিলো তো 4 - 1 মানে কি যাব 9 then p - 1 p - 0 মানে কি যাব p square equal to 25 এটো নহব সো p square equal to 25 - 9 তো p square equal to 16 then p equal to plus minus কি যাব 4 কিন্তু p মানটো কি দিয়া আছিল 3 that means assertion to কি হৈ গল ফুল এইটো অপচন ডি 43 ঠিক আছে নেক্সট 44 ওকে ডি ব্যাসাৰ্ধৰ একে ডাইৰেক্ট দেখিলো ৰিজনটো ভুল ডি ব্যাসৰ এটা চকাই এপাকত টুৱাইস পাই ডি অতিক্ৰম কৰে চোৱা ব্যাসটো যদি ডি ব্যাসৰ এটা বৃত্তাকাৰ চকা যদি ব্যাস ডি হয় ব্যাসাৰ্ধ কি হৈ যাব তো অবিয়াসলি ব্যাসাৰ্ধডাল হৈ যাব d/2
আৰু এটা চকা এটা বৃত্তাকাৰ চকাই এপাকত কি কৰে পৰিধি কৰে তো পৰিধি মানে কি হয় টুৱাইচ পাই r r জায়গাত কি হৈ গল d/2 তো 2 2 কাটিলে কি যাব পাই d গতিকে ৰিজনছ ফল তো ৰিজনছ ফল বুলি তো এটাই ওলাব আছে চাগে ঠিক আছে না যোনটো হ'ব সেইটোৱে হ'ব আৰু ৰিজনছ ফলছ ক'বাত আছে না তো অপচন কোন আছে সি এটো কাৰণে অপচনটো কোনটো যাব সি ঠিক আছে তো গতিকে 44 টু গুচি গল এটা লাষ্ট 45 ওকে কিবা কোৱেশ্চনছ নকৰিলো নেকি মোৰ এটা কোৱেশ্চন দেখা নিচিনা লাগিছিল তো কোৱেশ্চনছ নকৰা টাইপ লাগিছে ওকে সমান্তৰ প্ৰগতিত ABC সমান্তৰ প্ৰগতিত থাকিব যদিহে টুৱাইচ B ইকুৱেল টু AC yes মধ্যম পদটো কি যাব হাফ ইনটু A প্লাছ C তো 2 ইনটু B কি যাব টুৱাইচ B ইকুৱেল টু A প্লাছ C to A প্লাছ C মধ্যম পদ ইকুৱেল টু হাফ অফ A প্লাছ C দুই পিনে গৈছে টুৱাইচ B A প্লাছ C আৰু প্ৰথম nটা যুগ্ম সংখ্যা যোগফলটো কি যাব n yes এও শুদ্ধ আৰু শুদ্ধ কিন্তু শুদ্ধ ব্যাখ্যা নহয় এই কাৰণে ঠিক আছে তো চাই লওঁচোন মই এটা কিবা এটা কোৱেশ্চন এনেকুৱা লাগিছিল য'ত মই পেপাৰখন চাইছিলো ন কাৰণ মই এটা কোৱেশ্চন কৰি দিছো কোনখন পেপাৰত আছিলে মই এইখনতে আছে নিচিনা লাগিছে তো তোমালোকে পটককে চাই শেষ কৰি নিদিবা এনেকুৱা লাগিছিলে যে মই এখন মোক মানে কৰিব দিয়ে ন কেতিয়াবা মোৰ মোবাইল নাম্বাৰত কৰিব দিয়ে ছাৰ এই কুৱেশ্যনছটো কৰিব পৰা নাছিলোঁ বুলি মোৰ এনেকুৱা লাগিছে যে কোনোবা এটা কুৱেশ্যনছটো মই মিছ কৰিছোঁ য়েছ এই কুৱেশ্যনটো মিছ কৰি দিলোঁ মানে মই জিৰ' কেনে কৈ দিলোঁ নেকি ক'ৰ পৰা ক'লোঁ জিৰ'টো য়েছ য়েছ এইটো কৈছে এইটো জিৰ' হ'ব এইটো জিৰ' হ'ব এইটো কুৱেশ্যন ক'লোঁ জানো লিখাখিনিতো এতিয়া চাইছোঁ ইয়াতে আগৰখিনি আছে তো কেৰ ভেলু জিৰ' আছিলে ন মিষ্টেকটো ক'ত কৰিলোঁ গম পাইছা নে তো এই যে কেৰ ভেলু যে জিৰ' পাইছিলোঁ ঠিকে আছে মই এই কুৱেশ্যনটো কৰি দিছোঁ মানে কেৰ ভেলু জিৰ' পাওঁতে ইয়াত দিব লাগিছিলে জিৰ' তো মই ইয়াত দি দিলোঁ ন ঘপককে উৎপাততে মানে কেৰ ভেলু জিৰ' হ'ব বুলি তো এই কুৱেশ্যনটো গুচি গ'ল মানে আচ্ছা এই কুৱেশ্যনটোৰ ভেলু জিৰ'ই হ'ব এই কুৱেশ্যনটোৰ ভেলু কি যাব জিৰ' হ'ব কেনেকৈ হ'ব চা এই মাত্ৰ কৰি আহিলোঁ ন তো ABC সমান্তৰ প্ৰগতিত আছে ন তো ABC যদি সমান্তৰ প্ৰগতি থাকে মধ্যম পদটো B ইকুৱেল টু কি যাব হাফ অফ কি হৈ যাব A প্লাছ কি হৈ যায় C হয় দেন 2 ইনটু B কি যাব টুৱাইচ B ইকুৱেল টু কি যাব A প্লাছ C এই দুইটো পিনে কৈছিল টুৱাইচ B ইকুৱেল টু A প্লাছ C এটা কাৰ মান সুধিছে এইটোৰ মান সুধিছে C প্লাছ A মাইনাছ টুৱাইচ B A প্লাছ B মাইনাছ টুৱাইচ B প্লাছ C মাইনাছ ঠিক আছে এটা C প্লাছ A মানে কি যাব টুৱাইচ B কাৰণে পাতিলা তুমি টুৱাইচ B তো টুৱাইচ B পৰা টুৱাইচ B গুচি গ'ল কি থাকি গ'ল 0 তো 0 লগত তুমি যি সংখ্যায় মাল্টিপ্লাই নকৰাটো আলটিমেটলি আনসাৰটো কি যাব 0 ঠিক আছে মোৰ পেপাৰখন খুব ভাল লাগিলে ঠিক আছে না শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পেপাৰ ভাল লাগিছে ঠিক আছে না নাই নগাঁও ভাল লাগিছিলে এইখন পেপাৰ খুব ভাল লাগিছে ঠিক আছে না নাই গতিকে তোমালোকে ভালকৈ চাবা আৰু কনচেপচুৱেলি শিকিবা ঠিক আছে বাই বাই